আৰু মই এনেকুৱা মানুহ মই সদায় এনি টাইম ৰেডি হৈ থাকোঁ মৰাৰ কাৰণে। মই জানো যেতিয়া মোক মাৰি দিব পাৰে, মই ৰেডি। সিকিউৰিটি আছে পাৰ্চনেল? চিকিউৰিটি কিহত দৰকাৰ, যায় মৰাক ভয় কৰে নেতা মন্ত্ৰী সেইবিলাকৰ চিকিউৰিটি। মইতো সদায় ৰেডি হৈ থাকোঁ মৰাৰ কাৰণে, আৰু ভগৱানক মই হিচাপ দিবও ৰেডি আছোঁ। যেতিয়া ভগৱানে নিবিচাৰে তেতিয়ালৈকে আমাৰ জন্ম নহয়। চাইল্ডলেছ কাপলটো বহুত আছে, বাচ্ছা নাই, হয় ন? কথাটো বুজিছে? যেতিয়ালৈকে ভগৱানে নিবিচাৰে তেতিয়ালৈকে বাচ্ছা নহয়। ভগৱানে বিচাৰিছে সেইকাৰণে আপোনাৰ তাতে বাচ্ছাটো ঘৰত জন্মিছে। আৰু ভগৱান ইমান মূৰ্খ নেকি যে তাক ইমিউনিটি কম দি দিব? মোৰ এটা প্ৰব্লেম হৈছিল, পেটৰ প্ৰব্লেম। মোক ডক্টৰে পেটৰ কেঞ্চাৰ হোৱা বুলি কৈছিলে। তাৰপিছত মই অলপ পাগলোৱাৰ নিচিনা হৈ গৈছিলোঁ। একদম 22-23 বছৰীয়া ল'ৰাক যদি কেঞ্চাৰ হোৱা বুলি কয়, তোমালোকে এইকেইজন মানুহ আছা, তোমালোকে কোনোদিন ৰাজীৱ দীক্ষিতৰ নাম নল'বা। যদি ৰাজীৱ দীক্ষিতৰ নাম লোৱা তোমালোকে মাৰা যাবা। যদি তোমালোকে, কাৰণ কি, ৰাজীৱ দীক্ষিত এজন স্বদেশী বক্তাৰ লগতে স্বদেশী বস্তু প্ৰচাৰ কৰি আছিল। তেওঁৰ শত্ৰু বেছি হৈ আছিল। তেওঁৰ শিষ্য বুলি গম পালে তোমালোকেও তেওঁলোকৰ শত্ৰু দিয়ে মাৰিছে, তোমালোকক মাৰিব। তেনেকে মাৰি মাৰি আমি 6জন মেইন মানুহ আছো। মাৰি 5জন মানুহ মাৰিলে চাগে। মাৰাৰ পিছত এতিয়াতো মই আছো ইয়াতে। মুছলমানে 90 বছৰলৈকে চশমা নলয়, আপোনাৰ 30 বছৰ 35 বছৰ আপুনি চশমা লগাই আছে। মইতো লোৱা নাই, মই 40 বছৰ হৈ গ'ল। এতিয়া আপুনি সেইটো চাইণ্টিফিক কি আনচাইণ্টিফিক কি সেইটো নিজে বুজি লৈ, সেইটো আৰু যিডাল ৰেখা আছে সেইডাল চাইড কৰি নিজে হেৰি কৰক। আমি এজন হাতত ধৰি মানুহ হাতত এনেকৈ ধৰি লগে লগে গম পাওঁ মানে পেটত কি বেমাৰ আছে। হাত চুই লগে লগে গম পাওঁ। গেষ্ট্ৰিকৰ প্ৰব্লেমটো চবৰে হয়। গেষ্ট্ৰিক, এতিয়া আপোনাৰ গেছ আছে, আপুনি ৰাতিপুৱা শৌচ কৰিছে নকৰিছে, আমি চব গম পাওঁ। আপোনাৰ হাতখন চুইয়ে গম পাম ৰাতিপুৱা শৌচ কৰা নাই। এই পৃথিৱীত আপুনি কোনো বস্তু নিজৰ ইচ্ছামতে চেঞ্জ কৰিব নোৱাৰে। আপুনি ভাবি আছে পানীখিনি খাই মই শৰীৰত লগাইছোঁ, শৰীৰত পানীখিনি কিন্তু অলপ পিছত এৰি দিব লাগিব। আপুনি ধৰি ৰাখিব একো নোৱাৰে। আশ্ৰমত যিবিলাকে গ'ল সেইবিলাক চবেই ব্ৰাহ্মণ। আশ্ৰমত যায় শিক্ষা পালে, দীক্ষা পালে, চব ব্ৰাহ্মণ। আপুনি যদি যায় আপুনিও ব্ৰাহ্মণ। তাতে যিবিলাকে জ্ঞান পোৱা নাই, যিবিলাক মানুহে জ্ঞান পোৱা নাই, সেইবিলাক আচলতে হিচাপত শূদ্ৰ। মোৰ তাতে যিমান মানুহ আহে মোক লগ কৰাৰ কাৰণে, মই প্ৰথম তেওঁলোকক শপত দিওঁ, ভাই মাছ মাংস খাব নোৱাৰা। যদি মই ঔষধ দিওঁ, কিডনী ফেইল হওক, লিভাৰ ফেইল হওক, কেঞ্চাৰ হওক, যিমান যি পেচেণ্ট আহে, আপোনালোকে দেখিছে আহিয়ে থাকে দিনত, এতিয়াও কিমান আহিল। মই প্ৰত্যেকজনক প্ৰথম এটাই কৈছোঁ, শপত দিছোঁ যে ভাই মই ঔষধ দিম, মাছ মাংস বন্ধ কৰিব লাগিব। যদি পাৰা তেতিয়াহে মই ঔষধ দিম, যদি নোৱাৰা তেনেহ'লে মই ঔষধ নিদিওঁ, কাৰণ ঔষধৰ বদনাম মোৰো বদনাম। নমস্কাৰ, মই দীপ কুমাৰ কলিতা। আপোনালোকে চাই আছে ভইচ এণ্ড ফেচ। আৰু আজি মোৰ এই অনুষ্ঠানত মোক সংগ দিব মোৰ ভাতৃপ্ৰতিম ধ্ৰুৱজ্যোতি বৰা। আজি আমাৰ বিশেষ অতিথি আমাৰ অসমৰ এজন সকলোৱে পৰিচিত, তেওঁ হ'ল পংকজ পাঠক। নমস্কাৰ, মই দীপ কুমাৰ কলিতা আৰু আমাৰ চেনেলৰ নাম হ'ল ভইচ এণ্ড ফেচ। ধ্ৰুৱজ্যোতি বৰা মোৰ আজি সংগ দিব। আচ্ছা, আপুনি আজি কি মানে কথা পাতিম বুলি মানে এনেকে ধুনীয়া ড্ৰেছ পিন্ধিছে নে? মই এনেকৈয়ে থাকো, এনেকে থাকে আৰু কাৰণ এইবিলাক আৰু ভাল লাগে আৰু। আৰু এনেইতো গৰমৰ বতৰ, গৰমৰ বতৰ কাৰণেও ভাল লাগে পাতল কাপোৰ পিন্ধি, আৰু এনেও ভাল শৰীৰৰ কাৰণেও ভাল। আচ্ছা, আপুনি বহুত বছৰ পিছত আপোনাক দেখিলো, তথাপি আপোনাৰ এই চেহেৰাৰ হেৰিটো একেই আছে কিয়? মানে ধুনীয়া হৈ আছে, মানে বয়সটো দেখোন বাঢ়ি যোৱা নাই। বয়স ষ্টপ কৰিব পাৰে, আপোনালোকেও পাৰে। অলপ আমি কণ্ট্ৰল কৰিব লাগে নিজৰ শৰীৰৰ ওপৰত। বিশেষ কৰি আমি যদি জিভাৰ ওপৰত কণ্ট্ৰল কৰিব পাৰোঁ, তেনেহ'লে বয়স ষ্টপ হৈ যাব পাৰে। আচ্ছা, আমি আপোনাক এতিয়া সম্বোধনটো জেনেৰেলি আপুনি ধৰক এতিয়া আচাৰ্য পংকজ পাঠক নে পৰামৰ্শদাতা পংকজ পাঠক নে চিকিৎসক পংকজ পাঠক? নাই, মই পৰামৰ্শদাতা হিচাপে থাকি ভাল পাওঁ। চিকিৎসক বুলি ক'লে প্ৰফেশ্যনেলি যাব লাগিব। ৰিপৰ্ট চিপৰ্ট বহুত কথা আহি থাকেতো। আপুনি আজিকালি চিকিৎসকৰ তাতে যোৱা মানে ভাল চিকিৎসকৰ বেলেগ কথা, বেছিভাগতো সমাজত তেনেকুৱা চলি আছে। বেমাৰ গম পোৱাৰ আগতে আপুনি 10-15 হাজাৰ টকাৰ পৰীক্ষা কৰাব লাগিব। তো তেনেকুৱা এটা লাইনত মই নাই। মই মানুহৰ বন্ধু হিচাপে ৰাইজে যেনেকৈ বিচাৰে তেনেকৈয়ে মই আছোঁ আৰু।
আচ্ছা, এই যিটো আপুনি পৰম্পৰাগত যিটো চিকিৎসা, যিটো মানে পৰামৰ্শ দিয়ে, বিধান দিয়ে, তা সেইটোৰ আপুনি আনুষ্ঠানিকভাৱে মানে ক'ত তেনেকৈ আপুনি সেইখিনি অৰ্জন কৰিলে? এইবিলাকৰ আনুষ্ঠানিকতাটো নাথাকে। আচ্ছা। আৰু ধৰক আমাৰ ঘৰত আজিৰ পৰা 20-30 বছৰ আগতে সকলোৰে ঘৰত আইতা ককা এইবিলাক জানিছিলে। মই শিকিছিলোঁ এটা বাধ্যত পৰি পেলাই, মোৰ গুৰু ৰাজীৱ দীক্ষিত আছিল। আচ্ছা। আৰু ৰাজীৱ দীক্ষিতৰ পৰা মই এইখিনি অলপ আয়ুৰ্বেদৰ কথা, বনৌষধৰ কথা এইবিলাক শিকিছিলোঁ। তাৰপিছত তেওঁ এজন মানে ভাল স্বদেশী বক্তা আছিল। আমাৰ যিবিলাক থলুৱা বস্তু স্বদেশী সেইবিলাকৰ ওপৰত তেওঁ ৰিচাৰ্চ কৰি প্ৰচাৰ কৰি আছিল। বিদেশী বস্তু বহিষ্কাৰ কৰা আন্দোলন কৰি আছিল। তাতে আটাইতকৈ বেছি বিদেশী বস্তু আহি আছিল মেডিচিনবিলাক বাহিৰৰ পৰা। তো বাকী সৰু সুৰা খাদ্য চাদ্য সেইবিলাকতো বেলেগ কথা, কিন্তু চবতকৈ বেছি মেডিচিনবিলাক আহি আছিল। তো তেওঁৰ ফ'কাছটো বেছি আছিল মেডিচিনৰ ওপৰত, আমাৰ ট্ৰেডিশ্যনেল হাৰ্বেল মেডিচিন বা আয়ুৰ্বেদ এইবিলাকৰ ওপৰত। তো তেওঁ যেতিয়ালৈকে আছিল মই তেওঁৰ ভিতৰতে আণ্ডাৰতে কামখিনি চোৱা চিতা কৰি আছিলোঁ। পিছত তেওঁ যেতিয়া ঢুকালে, তাৰপিছত আমি চব ইফাল সিফাল শিষ্যবিলাক গুচি গ'লোঁ। মই অসমত আহিলোঁ, আহি পেলাই আৰু অসমতে এইবিলাক প্ৰচাৰ কৰিব ধৰিলোঁ আৰু তেনেকৈ শিকিলোঁ আৰু। ক'ত আপুনি ৰাজীৱ দীক্ষিতৰ ক'ত লগ পালে আপুনি? ৰাজীৱ দীক্ষিতক মই কলম্বলিত লগ পাইছিলোঁ, নবী মুম্বাই কলম্বলিত। তেওঁ এখন মিটিং এখন কৰি আছিল। সেই মিটিংখনত বহুত মানুহ হৈছিলে। তাৰপিছত মোৰ এটা প্ৰব্লেম হৈছিল, পেটৰ প্ৰব্লেম। মোক ডক্টৰে পেটৰ কেঞ্চাৰ হোৱা বুলি কৈছিলে। তাৰপিছত মই অলপ পাগল হোৱাৰ নিচিনা হৈ গৈছিলোঁ। এজন 22-23 বছৰীয়া ল'ৰাক যদি কেঞ্চাৰ হোৱা বুলি কয়। তাৰপিছত প্ৰথমতে মোৰ পেটৰ বিষ হ'ল, বহুত পেটৰ বিষ। তাৰপিছত ডক্টৰে ক'লে গল ব্লাডাৰ পাথৰ হৈছে, অপাৰেশ্যন কৰিলে কিন্তু পাথৰ নাপালে। তাৰপিছত আৰু লাষ্টত ক'লে উই ছাছপেক্ট ইটছ মে বি লিভাৰ কেঞ্চাৰ। মই অলপ মানসিকভাৱে হেৰি হৈ গ'লোঁ। তাৰপিছত মই আৰু এনেকৈ কাম বন বাদ দি আৰু ইফাল সিফাল ক'ত কি হয় চাই থাকোঁ আৰু। তাৰপিছত ৰাজীৱ দীক্ষিতৰ সভাখন চলি আছিল, মই 2 ঘণ্টামান বহিলোঁ। কি কৈ আছে মোৰ কাণত একো সোমোৱা নাই, কাৰণ মই আছোঁ নিজৰ টেনশ্যনত। তাৰপিছত লাষ্টত যেতিয়া মানে সভাখন শেষ হ'ল, মই দৌৰি গৈ পিছফালে মঞ্চত নামিব হ'লোঁ। তেওঁক ক'লোঁ যে এনেকুৱা প্ৰব্লেম, মোক ডক্টৰে লিভাৰ কেঞ্চাৰ হোৱা বুলি কৈছে। তেওঁ ক'লে কুছ नहीं हुआ तुम्हारा, प्रॉब्लम क्या है? कुछ भी खाता हो तो ये होता है, डकार आता है, खट्टा खट्टा डकार आता है। एक काम करो, सुबह उठ के गर्म पानी पी लो और खाने के बाद 1 घंटा बाद ही पानी पीना। बढ़िया करके खाना, चबा चबा के खाना, ठीक हो जाएगा। ইমান ডাঙৰ ডাঙৰ ডক্টৰ মুম্বাইত মই দেখুৱাইছোঁ, ডাঙৰ ডাঙৰ। কোন চনৰ ঘটনা? 2007 মানৰ হ'ব ওচৰে পাজৰে। তাৰপিছত মই ভাবিলোঁ ইমান আৰু এইটোত হ'ব পাৰে নেকি। তাৰপিছত মই ভাবিলোঁ এনাই ক'লে চাগে, কিন্তু মোক আৰু বন্ধু এজনে ক'লে তুমি কৰি চোৱাচোন, হ'বও পাৰে ঠিক। তেওঁ কোৱা মতে কৰিলোঁ, ৰাতিপুৱা উঠি গৰম পানী খাওঁ। তাৰপিছত আৰু খাদ্য ভালকৈ খাব চেষ্টা কৰিলোঁ। আমি আৰু কেনেকুৱা নিয়ম আছিল, 1 গৰা ভাত খাইছোঁ, 2 ঘোট পানী খাইছোঁ, তেতিয়াহে গৈছোঁ। তেওঁৰ সেইটো নিয়ম মানি চলিব চেষ্টা কৰিলোঁ, ভালকৈ চবাই চবাই খালোঁ। এসপ্তাহতে মই বহুতখিনি ভাল পালোঁ। তাৰপিছত প্ৰায় এমাহমানততো মই সম্পূৰ্ণ ভালেই পালোঁ। মই আকৌ কামত জইন কৰিলোঁ। তাৰপিছত মোৰ এনেকুৱা লাগিল কি মই মানুহজন কোন আছিল ভালকৈ জনা অধ্যয়ন কৰোঁ। তেওঁক বিচাৰি মই তেওঁৰ আশ্ৰমত ওলালোঁ, নাগপুৰৰ ওচৰত, সেৱাগ্ৰাম বৰধা, মহাত্মা গান্ধীৰ য'ত আশ্ৰম আছে তাৰে ওচৰতে, নাগপুৰত। তেওঁ মানুহজন ইউপিৰ হয়, উত্তৰ প্ৰদেশৰ। মহাৰাষ্ট্ৰৰ যিখন আশ্ৰম সেইখন মহাত্মা গান্ধীৰ ওচৰত। মাৰাঠী নহয়? নহয়, উত্তৰ প্ৰদেশৰ। মাৰাঠী নহয়? নহয়। তাৰপিছত তাতে বিচাৰি মই 3 দিনমান থাকিলোঁ আশ্ৰমত। তেওঁ বাহিৰত গৈছিল, মিটিং কৰিব গৈছিল ক'ৰবাত মধ্যপ্ৰদেশৰ ফালে। তাৰপিছত মই আশ্ৰমতে থকা ব্যৱস্থা আছে, থাকিলোঁ। থকাৰ পিছত 3 দিনমান পিছত তেওঁ আহিলে। অহাৰ পিছত এনেকৈ ৰখি ৰখি লগ পালোঁ আৰু কথা কোৱাৰ সুযোগ পালোঁ। তাৰপিছত মই ক'লোঁ আপুনি মোক এনেকৈ এনেকৈ দিছিলে, মই ভাল পাইছোঁ। এতিয়া মই সিমান হিন্দীও নাজানিছিলোঁ, অলপ চলপ অসমীয়া মানুহ যিহেতু। তাৰপিছত তেওঁক ক'লোঁ ফাটা ফুটা হেৰিতে মোৰ শিকাৰ ইচ্ছা আছিল। শিকাৰ ইচ্ছা আছিল। শিকাৰ সেই ইচ্ছাটো মানে আপোনাৰ নিজৰ বেমাৰটো যেতিয়া নিজৰ বেমাৰটো ভাল হোৱাৰ পিছত কি হয় এইটো একো ঔষধো দিয়া নাই, একো ঔষধো দিয়া নাই, শিকাৰ ইচ্ছা আছিল। গোটেই মানে শিক্ষা আৰম্ভণিটো বা গোটেইখিনি শিক্ষা আপুনি তাতে। তাৰপিছত তেওঁ ক'লে
এইখিনি বুজাই ক'লে মোক আমাৰতো কোনো থকা খোৱা কোনো হেৰি নাই, আচ্ছা ক'ত থাকিবা ক'ত খাবা। খাবা এতিয়া আশ্ৰম মোক মানুহে মাতি লৈ যায় মিটিং কৰাৰ কাৰণে, মই যাওঁ, তেওঁলোকে য'ত থাকিব দিয়ে য'ত খাব দিয়ে সেইমতে খাওঁ, আৰু কোনো মোৰ হেৰি নাই। ইয়াতে থাকিলে তোমাৰ পৰিয়াল কেনেকৈ চলিব কি চলিব, বোলে এতিয়ালৈকেতো মোৰ একো চিন্তা নাই চলিবক লৈ, আপুনি যদি মোক সুবিধা দিয়ে বা হেৰি দিয়ে মই আপোনাৰ সেৱাত থাকিব পাৰোঁ। একজন মানুহ আছিলে নিৰঞ্জন বাৰ্মা বুলি, ৰাজীৱ দীক্ষিতৰ মেইন কুলপতি বুলি কয়, তেওঁ ক'লে কি ঠিক আছে বচ্চুকো দেখলে না। তাৰপিছত নিৰঞ্জন বাৰ্মাই ঠিক আছে মোকো আৰু কেইজনমান মানুহ আছিল আশ্ৰমত থাকিলেও, থকাৰ পিছত লাহে লাহে মিটিংবিলাকত আমাক লৈ যোৱা কৰিলে, এৰেঞ্জমেণ্টৰ লগত আমি চোৱা চিতা কৰোঁ, তেওঁৰ লগত এনে মানে সেৱাৰ কাৰণেও যাওঁ, পানী লাগে কিবা নালাগে এইবিলাক আমি আগত গোটেই চোৱা চিতা কৰি দিওঁ। তেনেকৈ তেওঁৰ লগত থাকিলোঁ মই 1.5 বছৰৰ ওপৰত থাকিলোঁ। 1.5 বছৰ তেনেকৈ থাকিলে তেনেকৈ মিটিংবিলাকত ইফাল সিফাল যাওঁ গওঁ, আৰু য'ত যি তেওঁ দিলে বা তেওঁক দিলে একেলগে আমাকো দিয়ে খালোঁ, সেনেকৈ আছিলোঁ 1.5 বছৰৰ ওপৰত আছিলোঁ। পিছত মই আকৌ এবাৰ মুম্বাইত আহিলোঁ, মুম্বাইত আহি তাতে মোৰ যিবিলাক বস্তু বাহানি আছিল সেইবিলাকৰ কিছুমান বস্তু মই বিক্ৰী কৰিলোঁ, বিক্ৰী কৰি দি আৰু গ'লোঁ। গৈ 2010 চনৰ 30 নৱেম্বৰ তাৰে দুদিনমান আগতে মিটিং এখন ছত্তীশগড়ৰ ভিল্লাইত, ট্ৰেইনত যাব ক'লে, টিকট আমাক 3টাহে কাটি দিছে, পাৰ্টি মাতিছে কমিটিয়ে 3টা টিকট কাটি দিছে, 3জন যাব পাৰিবা তোমালোক, কাই যা আৰু 2জন মানুহ আমি নাযাওঁ বুলি আৰু ক'লোঁ, আৰু ঠিক আছে দিয়ক আপোনালোকে যাওক। ছত্তীশগড় ভিল্লাইত গ'ল, তাৰ পৰা খবৰ আহিল তেওঁ মৰি থাকিল, ঢুকালে। ঢুকাৰ পিছত আৰু আমি আৰু অলপ ডিপ্ৰেশ্যনৰ নিচিনা হৈ গ'ল গোটেইবিলাক মানুহৰ। তাৰপিছত আকৌ হেৰি হ'ল, আচ্ছা ৰাজীৱ দীক্ষিত ঢুকাল যে, তেখেতৰ এইটো ঢুকুৱাটো মানেতো বহুত হত্যা বুলি এতিয়া মোৰ যেনেকৈ ইয়াতে শত্ৰু বহুতৰ ভাত মৰিছে, অঁ বহুতৰ অসুবিধা হৈছে, তেনেকৈ তেওঁতো গোটেই ভাৰতত কঁপাই আছিলে। মানে কোনে এনেকুৱা হত্যা মানে কৰিব পাৰে, মানে এটা কনস্পিৰেচি এইটো কি মানে হয়তো মাল্টিনেশ্যনেল কোম্পানীবিলাকো হ'ব পাৰে, মেডিচিন কোম্পানীও হ'ব পাৰে, আৰু বহুত বাবা চাবা এইবিলাকৰ বিষয়ে তেওঁ ভণ্ড বাবা চাবাৰ বিষয়েও মুখা খুলি দিছিল, সেইবিলাকো হ'ব পাৰে। তো কোনোবাই আৰু কৰিছে আৰু, কিন্তু তেওঁক পয়জন দিয়ে মাৰা হৈছিল, পয়জন দি মাৰা হৈছিল। বহুতে কিন্তু কিছুমানে কৈছিলে যে কি ৰামদেৱে কৰিছিল নেকি, তেওঁ মানুহ লগাই। হ'বও পাৰে নহ'বও পাৰে, সেইটো আৰু তেখেতৰ ভগৱানে বডিটো জানে আৰু। যেতিয়া মানে উত্তৰাখণ্ডলৈ লৈ গৈছিল নেকি ৰাজীৱ দীক্ষিতৰ বডিটো? ৰাজীৱ দীক্ষিত তাৰমানে তাৰে কেইদিন 1 বছৰমান আগতে এই লগত অলপমান ডিষ্টেঞ্চো বঢ়াই দিছিলে। তাৰে আগতে ৰাজীৱ দীক্ষিতৰ ভাৰত স্বাভিমান ট্ৰাষ্ট যিটো আছিল, সেইটো পতঞ্জলিৰ লগত একেলগে বাবাজীৰ লগত এটেচ হৈছিল, এটেচ হৈ কাম বহুখিনি কৰিছিল। কিন্তু কিছুমান হয়তো তেখেতে গম পালে, কিবা ভুল গম পালে, সেইকাৰণে তেওঁ সেইটো অলপ ডিটেচ হৈছিল তাৰ পৰা, পতঞ্জলিৰ পৰা। ৰাজীৱ দীক্ষিত জীৱিত সময়তে ৰামদেৱৰ পৰা অলপ মানে হেৰি হৈছিল। আচলতে আজি ধৰক পতঞ্জলি আপোনালোকে যিখিনি জানে, বা পতঞ্জলিখিনি ঔষধ বা পতঞ্জলি যোগৰহে আছিলে, বাবাজী কেৱল যোগৰ আছিলে, যোগত বাহিৰে 1993 চনলৈকে ফুল যোগাসনৰে আছিলে, একো বিশেষ নাছিলে। কিন্তু যেতিয়া ৰাজীৱ দীক্ষিত তাতে 1993 চনত লগত একলগ হৈ কাম কৰোঁ বুলি ভাবিলে, তেতিয়া কি হ'ল, ঔষধৰ সেইবিলাকো আহি গ'ল। কিন্তু পাছত হয়তো ৰাজীৱ দীক্ষিত তেনেকুৱা চিক্ৰেট কিবা গম পাই সেইটো ডিটেচ হৈ গ'ল, ডিটেচ হৈ ৰাজীৱ দীক্ষিত নিজে নিজে কামবিলাক কৰিব ধৰিলে। আৰু বহুত সভা সমিতিত তেওঁ বহুত কথা ক'লেও, সেইটো কাৰণতে হ'ব পাৰে তাৰে আগতে কিছুদিন আগতে ক'লে ভণ্ড বাবাবিলাকৰ বিষয়ে কৈ দিলে, সেইটো কাৰণেও হ'ব পাৰে, বা আমি সেইটো আমাৰ যিবিলাক ইচ্ছা আছে সেইবিলাক গম পালেও আমি প্ৰকাশ কৰিব নোৱাৰোঁ। কাৰণ নিৰঞ্জন বাৰ্মা যিজন আমাৰ কুলপতি আছিল, তেওঁ আমাক যোৱাৰ আগতে কৈ গ'লে, তেওঁ এতিয়া আছে, মই তাৰপিছত তামিলনাডুত তেওঁৰ নিৰঞ্জন বাৰ্মা আশ্ৰমত গৈছিলোঁ, তেওঁ কৈছিলে কি তোমালোকে এইকেইজন মানুহ আছা, তোমালোকে কোনোদিন ৰাজীৱ দীক্ষিতৰ নাম নল'বা, যদি ৰাজীৱ দীক্ষিতৰ নাম লোৱা তোমালোকো মাৰা যাবা।
যদি তোমালোকে, কাৰণ কি ৰাজীৱ দীক্ষিত এজন স্বদেশী বক্তাৰ লগতে স্বদেশী বস্তু প্ৰচাৰ কৰি আছিল, তেওঁৰ শত্ৰু বেছি হৈ আছিল, তেওঁৰ শিষ্য বুলি গম পালে তোমালোকেও তেওঁলোকৰ শত্ৰু যিয়ে মাৰিছে তো তোমালোকেও মাৰিব। তো তেনেকে মাৰি মাৰি আমি 6জন মেইন মানুহ আছিলো, মাৰি মাৰি 5জন মানুহক মাৰিলে চাগে। মাৰাৰ পিছত এতিয়াতো মই আছো ইয়াতে, ঠিক তেনেকৈ এজন আছে ডক্টৰ বিশ্বৰূপ। আচ্ছা, বিশ্বৰূপ। তেওঁতো সিমান এক্টিভ নাছিল, এতিয়াতো তেওঁ এক্টিভ। এতিয়া এক্টিভ। তেওঁ কিছুমান মিটিঙতহে গৈছিল, আমিতো সদায় চায়াল দৰে ঘূৰি আছিলো। তাৰপিছত আৰু এজন আছিল অতুল, মহাৰাষ্ট্ৰৰ আছিল, তেখেতো আছে কিন্তু তেখেত এক্টিভ নহয়, তেখেতে ভয় খালে অলপ হেৰি হৈ গ'লে। যোগেন্দ্ৰ যাদৱ কৰি এজন আছিলে, যোগেন্দ্ৰ এই এডভকেট, এলাহাবাদ হাইকোৰ্টৰ এডভকেট, তেওঁ আজিকালি সেইটোৰ পৰা অলপ চাইড কাটি হেৰি হৈ গ'ল। আৰু বেছিভাগ আপুনি মানে এতিয়া তথাপি তেতিয়াৰ পৰা লাগি আছে মানে মই লাগি আছো, মই এৰি দিয়া নাই। ৰাজীৱ দীক্ষিতৰ মেইন উদ্দেশ্য কি আছিল তেখেতৰ? ৰাজীৱ দীক্ষিত তেওঁ এজন চাইণ্টিষ্ট আছিল। তেওঁ আপুনি কি সন্মুখত ভাবি আছে তেওঁ বহুত আগতে ভাবি লৈছে। আমাক সেই ভাৱনাটো, চিন্তাটো তেওঁ শিকাইছিল। মানুহৰ চাইকলজিকেলি কি হ'ব পাৰে বা মানুহৰ মগজুত কি চলি আছে বা সমাজত কি চলি আছে, সেইটো আমি বহুত আগতে গম পাওঁ, বহুত আগতে গম পাওঁ। যিটো মানুহে বহুত পিছত গম পায়, সেইটো ৰাজীৱ দীক্ষিতে আমাক শিকাইছিল। এনেকে নহয়, এনেকে ভাবা, চকুৰে তুমি যিটো দেখি আছা সেইটো নহয়। ৰাজীৱ দীক্ষিতৰ মানে কোৱালিফিকেশ্যন হিচাপে তেওঁতো হেৰি আছিল, তেওঁ MSc আছিল, MSc আছিল। তাৰপিছত কোৱালিফিকেশ্যন MSc, তাৰে পিছত তেওঁ বহুত ইও কৰিছিলে, ডক্টৰেটটো আছিলে, আৰু বেলেগ বেলেগ বিষয়ত তেওঁৰ অধ্যয়ন বহুত আছিল। আৰু তেওঁ মানে আয়ুৰ্বেদৰ ওপৰত বহুত ৰিচাৰ্চো কৰিছে, হোমিওপেথিৰ ওপৰত ৰিচাৰ্চ কৰিছে। তেওঁ অকল আয়ুৰ্বেদিক ঔষধে দিয়া নাছিল, হোমিও ঔষধো দিছিলে। দুইটাৰ ওপৰত ৰিচাৰ্চ কৰি তেওঁ বেষ্ট যিখিনি মানুহে পাব পাৰে ভাল, সেইখিনি তেওঁ উলিয়াই দিছিল, আমাকো সেইখিনি শিক্ষা দিছিলে। আপুনি তাৰ পৰা মানে কি আয়ুৰ্বেদিকৰ বা এই পৰম্পৰাগত যিটো স্বদেশী মানে হেৰি আমাৰ সেই যিটো বিধান, সেইটো শিকিলে নে কোনটো বেছিকে শিকিলে তেওঁৰ পৰা? মই মানুহৰ বেমাৰৰ বিষয়ে কেনেকৈ ডায়েগন'জ কৰে, ট্ৰেডিশ্যনেল ডায়েগন'জ কেনেকৈ কৰে, মানুহ এজনৰ চকু চাই, মুখ চাই, নাক চাই, হাতত ধৰি, আমি এজন হাতত ধৰি মানুহ হাতত এনেকৈ ধৰি লগে লগে গম পাওঁ মানুহজনৰ পেটত কি বেমাৰ আছে। হাত চুই লগে লগে গম পাওঁ। পেটৰ কথা এইবিলাক গেষ্ট্ৰিকৰ প্ৰব্লেমটো চবৰে হয়। গেষ্ট্ৰিক, এতিয়া আপোনাৰ গেছ আছে, আপুনি ৰাতিপুৱা শৌচ কৰিছে নকৰিছে, আমি চব গম পাওঁ। আপোনাৰ হাতখন চুইয়ে গম পাম ৰাতিপুৱা শৌচ কৰা নাই। সেইটো মানে কিহৰ কাৰণে, আপুনি কি এনেকুৱা শৰীৰত আপোনাৰ যিমান ভিতৰত হৈ আছে, বুজি পাইছে নে নাই, চব আপোনাৰ বাহিৰতো সেইবিলাকৰ লক্ষণবিলাক দেখা দি আছে। অকল যে ভিতৰত এটা কিবা এটা আপুনি টিপি টাপি শৌচটো ৰখাই আছে সেইটো নহয়, বাহিৰতো সেইটোৰ কিবা নহয় লক্ষণ দেখা দিব। বুজি পাইছে? আপুনি যদি ৰাতিপুৱা শৌচ কৰা নাই, আপুনি নিজে চাব হাতখন, অলপ পিছত এনেকৈ চাব আঠা আঠা হৈ থাকিব। এলোপেথিক প্ৰেক্টিচনাৰসকলে আমাৰ যি আয়ুৰ্বেদৰ প্ৰেক্টিচনাৰ আছে, যি আমাৰ মানে পৰম্পৰাগত চিকিৎসাৰ লগত জড়িত ঘৰুৱা যিটো বিধান, সেইসকলক বহুত ক্ৰিটিচাইজ কৰে, বহুত সমালোচনা কৰে আৰু তাচ্ছল্যও কৰে, বস্তুটো আনচাইণ্টিফিক বুলি ক'বলৈ বিচাৰে। ত' ইয়াত মানে কিবা আপোনাৰতো চায়েন্স অসমতো মানে এসময়ত আপোনাৰ তাৰ এগেইনষ্টত আপোনাক নিষিদ্ধ কৰাৰ নিচিনাকৈ কৰিছিলে। চাইণ্টিফিকৰ আৰু আনচাইণ্টিফিক দুটাৰ মাজত যিটোডাল ৰেখা বহুত ক্ষীণ হয়। যোৱাকালি যিবিলাকক আপুনি চাইণ্টিফিক বুলি ভাবি আছিল, সেইবিলাক আজি আনচাইণ্টিফিক বুলি প্ৰমাণ হ'ল। কৰোণাৰ সময়ত যিবিলাক ভেকচিন দিয়া হৈছিল, এতিয়াতো সেইবিলাক আনচাইণ্টিফিক বুলি প্ৰমাণ হৈ গ'ল। বহুত ক্ষীণ ৰেখা। তো কোনে কি কৈছে সেইটো ডাঙৰ কথা নহয়। যিটো সত্য সেইটো সত্য, 5000 বছৰতো সত্য, আজিও সত্য, ভৱিষ্যতে সত্য হৈ থাকিব। আপুনি চকুৰ ৰোগৰ লগত ৰিলেটেড আপুনি মানে গোমূত্ৰৰ ব্যৱহাৰ কৰাত সেইটো বহুতে সমালোচনা কৰিছিল। অকণমান ক্লিয়াৰলি সেইটো কথাটো বহলাই ক'ব নেকি? ৰাজীৱ দীক্ষিতে আমাক কৈছিল চকুৰ চানি পৰা ৰোগত যিটো পিয়ৰ লোকেল গৰু গৌমূত্ৰ থাকে, সেইটো একটোপাত দিব দিছিলে। আৰু মই সেইটো ৰাইজকো কৈছিলোঁ, চানি পৰা ৰোগত একটোপা
আৰু মই বেছি দিব খোৱা নাই, ঢালি 1 বটল দিব খোৱা নাই। সেইটো মানে অতি কি ডাইৰেক্ট গৰু পেচাবৰ পৰা লৈ নে তাক কিবা ফিল্টাৰ কৰি প্ৰচেছ ফিল্টাৰ কৰি চেকি লৈ ফিল্টাৰ চেকি লৈ কৰি পেলাই মানে ঘৰুৱা আৰু চেক হয়। আপুনি গোলাপ জল নিদিয়ে নেকি চকুত? দিওঁ দিব লাগে, চবে দিব লাগে, মই দি থাকোঁ। কাজল নিদিয়ে নেকি? দিয়ে আমি নিদিওঁ, মুছলমানেতো কাজল দিয়ে। কাজল মুছলমানে 90 বছৰলৈকে চশমা নলয়, আপোনাৰ 30 বছৰ 35 বছৰ আপুনি চশমা লগাই আছে। মইতো লোৱা নাই, মই 40 বছৰ হৈ গ'ল। এতিয়া আপুনি সেইটো চাইণ্টিফিক কি আনচাইণ্টিফিক কি সেইটো নিজে বুজি লৈ সেইটো আৰু যিডাল ৰেখা আছে সেইডাল চাইড কৰি নিজে হেৰি কৰক। আচ্ছা, বৰ্তমান আপোনাৰ অসমত কোনোবাই সেই সময়ত যিটো আপোনাৰ সময়ত এটা সময়ত তামাম প্ৰচাৰ আপোনাৰ প্ৰত্যেক টিভি চেনেলত আপোনাৰ থাকিবই, তাৰমানে ডেইলি 3টা 4টা টিভি চেনেল, তো হঠাৎ মানুহটো একেবাৰে নাইকিয়া হৈ গ'ল। মই তাৰমানে আজি 3 বছৰমান আগতে আশ্ৰমৰ লগত এখন উত্তৰাখণ্ডৰ আশ্ৰমৰ লগত জড়িত হৈছোঁ। আৰু মোৰ এতিয়া বেদান্তৰ শিক্ষা চলি আছে। এতিয়া আয়ুৰ্বেদৰ মই যিখিনি পাৰিলোঁ সেইখিনিতো সেই কৰিলোঁ, কিন্তু আমাৰ সমাজত ধৰ্মৰ নামত অন্ধবিশ্বাস বহুত আছে, চলি আছে। তো মই ভাবিলোঁ কি অলপ ধৰ্মৰ অধ্যয়ন কৰোঁ। তো মই এতিয়া বেছিভাগ সময় উত্তৰাখণ্ডত আশ্ৰমত থাকিব লাগে, কৌচানীত। তো সেইকাৰণে অলপ টাইমটো কম পাওঁ, আৰু টিভি চেনেলত এতিয়াও মাতি থাকে। আৰু মই বাহিৰত থাকিলে যাবও নোৱাৰোঁ, আৰু এতিয়া ফেক্টৰীত জড়িত হৈ থাকোঁ। আমাৰ আজি সৌভাগ্য আপুনি যে আমাৰ চেনেলত আহিছে। সৌভাগ্য বুলি নাই আৰু চবৰে, আৰু সেইটো আৰু আপোনালোকক লগ পাইও মোৰ ভাল লাগিছে। আৰু পজিটিভ মানুহক লগ কৰাৰ কাৰণে সদায় আপুনি উৎসুক হৈ থকাটো দৰকাৰ। নিগেটিভ মানুহৰ পৰা আপুনি 10 গজ দূৰত থাকিব, মংগল হ'ব। পজিটিভ মানুহক আপুনি কেতিয়াও এৰি নিদিব। বৰ্তমান আপোনাৰ অসমত কোনোবা আপোনাৰ এগেইনষ্টত কিবা কেছ চলি আছে নেকি কোৰ্টত? মানে ধৰক আগত যেতিয়া বিভিন্ন ধৰণৰ কিবা কাৰণত কেছ দিছিলে, কোৰ্টত বিশেষ নাই, মই দিয়া আছে। আপুনি দিয়াহে আছে, মই দিয়া আছে, আপোনাৰ ওপৰত নাই? মোৰ ওপৰতো নাই তেনেকুৱা। এটা যে এটা হেৰি হৈছিল যে বান্দৰ কেঁকুৰাৰ ওপৰত যে এটা সেইবিলাকতো মিছা কথা বুলি তেতিয়া FIR হৈ গৈছে। আচ্ছা, ভেলভেট বিন মানে বান্দৰ কেঁকুৰা, আৰু সেইটো ইনফাৰ্টিলিটিৰ কাৰণে বিৰাট ভাল। আচ্ছা, আপুনি সেই বান্দৰ কেঁকুৰাৰ ওপৰত কিবা এটা কৈছিল নহয়? মই কৈছিলোঁ, মানে সেই যিটো কৈছিলোঁ। সেইটোৰ কাৰণে এতিয়া মই কেনেকৈ কৈছিলোঁ, কওকচোন অলপমান। কিছুমান মানুহ এনেকুৱা থাকে, ধৰক নিজে নপুংসক হয়, নপুংসক হ'লে ঘৈণীয়েকবিলাকে নাচি থাকিব কাপোৰ খুলি, সেইটো কৈছিলোঁ মই। আৰু যিবিলাক নপুংসক সেইবিলাকে এইটো খাওক, কামত আহিব, মই ঔষধে দিছিলোঁ। কিন্তু সেইটো মিডিয়া কিছুমানে ভুল কৰি প্ৰচাৰ কৰিছিল। ভুল কৰি কি কৈছিলে, পংকজ পাঠকে গোটেই অসমৰ নাৰী সমাজক বেয়া কৰি কৈছে। তেনেকুৱাতো একো নাই। মই কৈছিলোঁ যিবিলাক মানুহে নপুংসক। নপুংসক বস্তুটো কি বান্দৰ কেঁকুৰা দি হয়, কাম দিয়ে নেকি? ইনফাৰ্টিলিটি প্ৰব্লেমৰ কাৰণে হয় নেকি? এইটো বিৰাট ভাল। আচ্ছা, বৰ্তমান এতিয়া আপোনাৰ তাত পোৱা যায় নে নাপায় বান্দৰ কেঁকুৰা? আমাৰ তাতে আছে, আমাৰ দোকানবিলাকত গৈ থাকে, ভাল বিক্ৰী। আচ্ছা, আপোনাৰ প্ৰডাকশ্যনটো এতিয়া চলি আছে? চলি আছে, ভাল বিক্ৰী। আৰু সেইটোৰ ওপৰত কেছ থাকেতো, এতিয়া কেছ বৰ্তমান একো নাই? কেছ নাই, সেইবিলাক FIR হৈ গৈছে। তাৰমানে এটা ইনভেষ্টিগ কেছ আপুনি মোক দিলে বা মই আপোনাক দিলোঁ, সেইটো কেছ তেতিয়ালৈকে নহয় যেতিয়ালৈকে মানে এইটো হেৰি নহয়। আপোনাক মানে হেৰিও কৰিছিল নহয়, ঠিক এৰেষ্ট নহয় বুলি কি বুলি কয়, মানে আপোনাক মোক নটিচ দিছিলে, মাতিছিলে, থানাত মাতিছিল। থানাত মাতাৰ পিছত মই গৈছিলোঁ, যোৱাৰ পিছত তেওঁলোকে মোক মইতো সেইখিনি আছিলে প্ৰমাণখিনি, মই সেনেকৈতো কোৱা নাই, এইটো মিছা কথা। তেওঁলোকে আৰু চাৰিওফালে এংগলটো মিলাই চাই বোলে, ঠিক আছে বাৰু আপুনি চাব, অলপমান আপোনাৰ শত্ৰুটো থাকিবই, আপুনি নাম থকা মানুহ, অলপ সাৱধান থাকিব। আৰু যিসকলে স্বদেশী বস্তু বা স্বদেশী আমাৰ যিসকলৰ মানে ঘৰুৱা পৰম্পৰাগত বস্তু, সেইসকল এগেইনষ্টৰ মানুহখিনি আপোনাৰ শত্ৰু নিচিনা নেকি? মানে শত্ৰু হেৰি কৰিয়ে থাকে নেকি তেনেকৈ? যিহেতু আছে নহয়, আপোনাৰ শত্ৰুটো আছে, আপোনাৰ শত্ৰুটো থাকিবই, আপোনাৰো আছে, মোৰো আছে, সকলোৰে থাকিব। আপোনাৰ বেছি আছে? আৰু মোৰ বেছি আছে, মই জানো। আৰু মই এনেকুৱা মানুহ, মই সদায় এনি টাইম ৰেডি হৈ থাকোঁ মৰাৰ কাৰণে। মই জানো যেতিয়া তেতিয়া মোক মাৰি দিব পাৰে, মই ৰেডি। চিকিউৰিটি আছে পাৰ্চনেল? চিকিউৰিটি কিহত দৰকাৰ? যায় মৰাক ভয় কৰে নেতা মন্ত্ৰী, সেইবিলাকৰ চিকিউৰিটি। মইতো সদায় ৰেডি হৈ থাকোঁ মৰাৰ কাৰণে, আৰু ভগৱানক মই হিচাপ দিবও ৰেডি আছোঁ। মৰাক কেতিয়া মানুহ এজনে ভয় কৰে? যেতিয়া বহুত পাপ কৰি থৈ দিয়ে,
অন্তিম সময়ত যিটো ভগৱানৰ লগত হিচাপ নিকাচ হ'ব সেইটোকে ভয় কৰে মানুহে। মোক যদি অমুক কৰে শাস্তি দিয়ে, তমুক শাস্তি দিয়ে, তমুক শাস্তি দিয়ে, বিচনাত যদি বাগৰি থাকিব লগা হয়, এনেকুৱা শাস্তি দিয়ে, বেলেগৰ হাতত যদি পৰোঁ, সেইবিলাকো মানুহে ভয় কৰে। যিজনে আপুনি যদি এটাও জীৱনত পাপ কৰা নাই, মৰাৰ কাৰণে কিহৰ ভয়? আপোনাৰ পুৰা চাৰিওফালে ক্লিয়াৰ হৈ আছে হিচাপ নিকাচ, তেতিয়া আপোনাৰ কোনো চিন্তাই নাই। মইতো ভাবোঁ আপুনিও মাছ মাংস নাখায়, ময়ো মাছ মাংস, এটা মই আজিকালি জানি বুজি এটা পৰুৱা এটাও মাৰা নাই জানি বুজি, আৰু কোনো ধৰণৰ তেনেকুৱা বেয়া খাদ্য মই এতিয়ালৈকে গ্ৰহণ কৰা নাই। লাখ লাখ মানুহক যিখিনি পাৰোঁ ভগৱানৰ কৃপাত মই সহায় কৰিছোঁ, দিছোঁ। যি আহিছে কোনোবাই মই দিছোঁ। মই ভাবোঁ ভগৱানৰ লগত মোৰ হিচাপ নিকাচ ক্লিয়াৰ আছে, সেইকাৰণে মোৰ মৰা ভয় নাই। যেতিয়া তেতিয়া মৰিব পাৰোঁ। এতিয়া যদি কোনোবাই গুলি মাৰি থৈ যায়, মই ৰেডি হৈ আছোঁ। তো মই সেনেকৈ থকা মানুহ, মোক চিকিউৰিটিৰ দৰকাৰ নাই। এতিয়া আপোনাৰ বিধান যিবিলাক আছে এতিয়া আপোনাৰ সেই বিধানবিলাক এতিয়াতো চলি আছে, বিভিন্ন মানুহে আপোনাৰ এতিয়াও মোৰ ফেচবুকত প্ৰায় 3 লাখ ফলোৱাৰ আছে। 3 লাখ ফলোৱাৰ 3 লাখ ফলোৱাৰ আছে, 3টা একাউণ্টত। এটাত প্ৰায় 2 লাখ আছে, এটাত 30,000, এটাত 70,000, 3 লাখ অসমৰ বিভিন্ন জেগাত যায় নেকি আপুনি? যায়। আমাৰ 500ৰ ওপৰত দোকান আছে, 500ৰ ওপৰত 500ৰ ওপৰত দোকান আছে, আৰু 1600 মানুহ আমাৰ লগত জড়িত হৈ আছে। 1600 500 দোকান মানে আপোনাৰ আমাৰ নিজৰ নহয়, আজিকালিতো নিজে দোকান কোনেও নোখোলে। আজিকালি ফ্লাইং বিজনেছ, ব্যৱসায়বিলাক আজিকালি ফ্লাইং বিজনেছ। উবেৰৰ যেনেকৈ এখনো টেক্সি নাই, তেনেকুৱা আমাৰ এখনো দোকান নাই। আপোনাৰ ইনকাম চ'ৰ্চটো ক'ত? ইনকাম চ'ৰ্চটো চাব, কিছুমান কথা লুকুৱাই ৰখা ভাল। এটা বস্তু এটা মই আপোনাক কৈছোঁ, আমাৰ ইয়াৰে পৰা যিটো বস্তু যিবিলাক প্ৰডাকশ্যন হয়, তাতে মোৰ মাৰ্জিন নাই, লাভ নাই। এটা বস্তু খুব বেছি 2 টকা 1 টকা আমি সেনেকৈ সহজলভ্য কৰিছোঁ। আৰু মোৰ কিছুমান বেলেগ ছাইড বিজনেছ আছে। এইটো বিজনেছটো আপোনালোকে যিটো দেখিছে, এইটো মোৰ ব্যৱসায় নহয়। মানে খাব লগা নহয়, বা সেইটোৰ কাৰণে সেইটোৰ পৰা চলি নাথাকে। মই নিজৰ পকেটৰ পইচাহে মই ইয়াতে লগাই আছোঁ, আৰু কাৰ কাৰণে লগাই আছোঁ মই নিজেও নাজানো। ভৱিষ্যতে কি হ'ব, আমাৰ শাস্ত্ৰত এটা কয়, মানে যেতিয়া আপুনি কৰ্ম কৰি আছে, কৰ্মৰ যিটো আপুনি ৰিজাল্ট আশা নকৰে, তো সেইটো ভগৱানৰ মাৰ্গ হয়। মোৰ বাহিৰৰ যি ইনকাম হৈ আছে, তাকো মই ইয়াতে লগাই দিছোঁ। মই মুম্বাইত এতিয়া হোষ্টেল চলি আছে, হোষ্টেল, তাৰ পৰা মই 3-4 লাখ টকা মাহত আহি থাকে। নিজৰ হোষ্টেল আপুনি মুম্বাইতো গৈ থাকে? গৈ থাকোঁ, এতিয়া 15 তাৰিখে আৰু যাম। মানে আপুনি এইটো কৰ্মটো কৰি যাব লাগে, কি ফল সেইটো নালাগে আপোনাক? সেই মোক ফল নালাগে, ফল আশাই যিটো নকৰোঁ। ভাষা মানে কৰ্মণ্য মা ধিকাৰস্তে মা ফলেছে কাৰাচেন। এতিয়া আপুনি মোক ফোন কৰিলে, মোৰ নাম্বাৰটো কৰবা বা গোটাই ফোন কৰিলে, মই আপোনাৰ লগত দেখা সাক্ষাৎ হোৱা নাই, আপুনি ফোন কৰি ক'লে কি মোক অমুক বেমাৰটো হৈছে, কি কৰিম? না মই আপোনাক কেতিয়াবা লগ পাইছোঁ না ভৱিষ্যতে আপোনাক লগ পোৱাৰ কিবা সম্ভাৱনা আছে? নাই। তো মই আপোনাক কৈয়ে দিলোঁ, কৈ দিলোঁ অমুকটো বস্তু খাওক, আপুনি ভাল পালে, সেইটোৰ পৰা মোৰ কিবা লাভ আছে নেকি? একো লাভ নাই। তেওঁৰ আশীৰ্বাদ নিষ্কাম বুলি কয়। নিষ্কাম, তেওঁৰ এটা আশীৰ্বাদ থাকিব, বা আপোনাৰ সেই বস্তুটো ভাল হোৱাৰ পিছত আপোনাৰ প্ৰচাৰো হ'ব। সেইটো এটা মানে সেইটো ভৱিষ্যতে ভগৱানে চাই ল'ব, যি হৈছে হৈছে, যি হোৱা নাই হোৱা নাই। সেনেকৈ মই কামটো সেনেকৈ কৰি আছোঁ, আৰু ভগৱানৰ কৃপাত কেতিয়াও মই সেইটো মনোভাৱৰ কাৰণে নেকিহে বিপদত পৰা নাই। তেনেকুৱা পইচা পাতি লৈ মোৰ কিবা সমস্যা হ'ব বা কিবা হ'ব, তেনেকুৱা ভগৱানৰ কৃপাত চলি আছোঁ। আৰু মোৰ খৰচো নাই, আপুনি জানে মই 2 টাইম খাওঁ, একদম কম খাওঁ, ইমানখিনি খাওঁ যাতে মানে নমৰোঁ আৰু সমস্যাও নহয়, সেইখিনিয়ে খাওঁ। উত্তৰাখণ্ডৰ যে ক'লে আপুনি কি হেৰি কৰি আছে, উত্তৰাখণ্ডত যে উত্তৰাখণ্ডত মোৰ বেদান্তৰ সেইটো বেদান্ত এটা অদ্বৈত বেদান্ত, এটা দ্বৈত বেদান্ত। দ্বৈত মানে ডুৱেল, ডবল। অদ্বৈত মানে আপোনাৰ এজন, এই বিশ্ব ব্ৰহ্মাণ্ড আৰু আমি জীৱ জন্তু যিবিলাক চব এটাই হয়, এটাৰে অংশ হয়, অদ্বৈত বেদান্ত। আমি শংকৰী মানুহবিলাক যিমান আছোঁ, চব অদ্বৈত বেদান্তৰ সেই। আৰু দ্বৈত বেদান্ত কিছুমান পূজা পাঠ কৰা মানুহ যিবিলাক আছে, দ্বৈত বেদান্তৰ ভিতৰতো কিছুমান আহে, চব নাহিলেও কিছুমান পূজা পাঠ কৰা কিছুমানে ধৰক এজন ঈশ্বৰকে বা এজন ঈশ্বৰৰ অংশ বুলি বিশ্বাস কৰে, সেইটো অদ্বৈত বেদান্তৰ আণ্ডাৰতে আহে। আৰু
অদ্বৈত বেদান্ত আমাৰ আদিগুৰু শংকৰাচাৰ্যৰ তেওঁৰ সৃষ্টি। আৰু বৈষ্ণৱ ধৰ্ম আমি যিটো বৰ্তমান অসমত পালন কৰোঁ, বৈষ্ণৱ ধৰ্মটো গোটেই ভাৰততে আছে, এজন ঈশ্বৰক বিশ্বাস কৰা, সেইটো অদ্বৈত বেদান্তৰ আণ্ডাৰত। আৰু সেইটোৰ আচল মানে আমি যিবিলাক ধৰ্ম দেখা পাই আছোঁ, আমি যিবিলাক মানি আছোঁ, পালন কৰি আছোঁ, সেইবিলাকৰ পৰা সম্পূৰ্ণ পৃথক। আপুনি ৰাতিপুৱা গধূলি চাকি জ্বলাই, ধূপ জ্বলাই, আপুনি ভাবি আছে আপুনি পুণ্য কৰি আছে, নাই কৰা। আপুনি চাকি জ্বলাইছে, পৰিৱেশ প্ৰদূষণহে কৰি আছে। আৰু আমাৰ আটাইতকৈ ভাল মিত্ৰ পৃথিৱীত দুটা শক্তি, এটা হ'ল প্ৰকৃতি আৰু এটা হ'ল পুৰুষ। প্ৰকৃতি আৰু পুৰুষ। আৰু আমি যেতিয়ালৈকে প্ৰকৃতিৰ মিত্ৰ হ'ব নোৱাৰোঁ, তেতিয়া পুৰুষ মানে হ'ল ভগৱান। ভগৱানে কেতিয়াও আমাক আপোন নকৰে। তো আচল ধৰ্ম হ'ল প্ৰকৃতিৰ মিত্ৰ হোৱাটো। আমি চাকি জ্বলাইছোঁ, ধূপ জ্বলাইছোঁ, ধূপডালত কিমান কেমিকেল আহিছে, আমি ভাবিছোঁ পিয়ৰ মিঠাতেল, তাৰে লগত কিমানবিধ কেমিকেল মিক্স কৰি আমাক দিছে, নাজানো। হয়তো আমি মনৰ শান্তিৰ কাৰণে কৰিছোঁ, সেইটোতো চাগে কিবা এটা পাপ হৈছে। আমি ভগৱানক পূজা কৰাৰ কাৰণে ফুল ছিঙি আনিছোঁ, ফল আনিছোঁ, তো সেইটো কাৰোবাৰ পুত্ৰ হয়। ফলটোতো কাৰোবাৰ পুত্ৰ, সেইটোতো পাপ হৈ আছে। আমিতো পাৰ্মিশ্যন লৈ অনা নাই। সেইবিলাক পূজা কৰাৰ বিধি বিধানটো আমাৰ শাস্ত্ৰৰে দিছে। সেইটোত মই নাযাওঁ, কাৰণ কণ্ট্ৰভাৰ্চি বহুত হয়। মই নিজে সত্যটো বুজি পোৱাৰ কাৰণে মই গৈছোঁ। আৰু আপুনি পুণ্য হ'ব বুলি যিমানবিলাক ভাবি আছে, তাৰ 99% পাপ হৈ আছে। আপুনি গছৰ পৰা ফুল ছিঙি আনিছে ভগৱানক দিয়াৰ কাৰণে, ফুলটো ভগৱানৰ অংশ নহয় নেকি? হয়। আপুনি ফুলটো যে গছৰ পৰা ছিঙি আনিছে, পাৰ্মিশ্যন লৈছে নেকি? এবাৰ গছডালক সেৱা কৰিছে নেকি? নাই কৰা। সেইটোতো জীৱনৰ মানুহৰ প্ৰয়োজনীয় বস্তু, এটা নিচিঙিলে ফুলটো সৰি গ'ল। ফুলটো সৰি যাব, সৰি যোৱা ফুলটো আনিব পাৰে আপুনি, সৰি যোৱা ফলো আনিব পাৰে। আচ্ছা, আমি ফলটো ছিঙি পেলাই খাওঁ। সেইটো অন্যায়, সেইটো আমি পাপে কৰি আছোঁ। ফলটোতো গছৰ পুত্ৰ হয়। আচ্ছা, যদি পুত্ৰ হয়, ফলটো যদি নসৰে, তাৰ পৰা এটা যদি ব্যৱসায় ভিত্তিত বা যিকোনো ক্ষেত্ৰত ফলটো নিচিঙিলে, তাক নজমালে, আকৌ তাৰ পৰা এঠাইৰ পৰা এঠাইলৈ বস্তুটো যাব, তাত সেইখিনি বজাৰ আছে। এই পৃথিৱীত আপুনি কোনো বস্তু নিজৰ ইচ্ছামতে চেঞ্জ কৰিব নোৱাৰে। আপুনি ভাবি আছে পানীখিনি খাই মই শৰীৰত লগাইছোঁ, শৰীৰত পানীখিনি, কিন্তু অলপ পিছত এৰি দিব লাগিব। আপুনি ধৰি ৰাখিব একো নোৱাৰে। ঠিক তেনেদৰে প্ৰত্যেকটো বস্তু, ফল এটা মাটিত পৰাৰ ফলত কি হ'ব? মাটি সাৰুৱা হ'ব, গুটিবিলাক গৈ পেলাই আৰু সেই হ'ব, গছ হ'ব। এইটো এটা প্ৰকৃতিৰ চাইকল। আমি বাচি থকাৰ কাৰণে যিখিনি দৰকাৰ সেইখিনি খাবই লাগিব। কিন্তু কিছুমান মানুহে অত্যাচাৰ কৰে, নিজেতো খাব আৰু সেইখিনি অত্যাচাৰ ক'ব, পৰিমাণতকৈ বহুত বেছি খাই দিয়ে, সেইটো হ'ল পাপ। সেইবিলাক বেমাৰ আজাৰ হয়, বিভিন্ন মানে ফলো খাইছে, পৰিমাণতকৈ বেছি খাইছে, বেমাৰ হৈ যাব। তো তেনেকুৱা। আৰু এটা এতিয়া আপোনাৰ যিটো আপুনি এতিয়া আচাৰ্য পংকজ পাঠক বুলি মানে আচাৰ্য হেৰিটো ক'ৰ পৰা, মানে আপুনি কি ধৰণৰ? আপুনি আমাৰ শংকৰদেৱ শিশু নিকেতনত কেতিয়াবা গৈছে? গৈছোঁ, জানো। তাত আচাৰ্য আছে। কিবা ডিগ্ৰী আছে নেকি? নাই। শিক্ষা এইটো আমাৰ ট্ৰেডিশ্যনেল উপাধি, ট্ৰেডিশ্যনেল ভাৰতৰ আচাৰ্য বুলি কোনো ডিগ্ৰী ভাৰতত নাই। ভাৰতত কোনো এখন ইউনিভাৰ্চিটি আচাৰ্য নামৰ ডিগ্ৰী নাই। কিন্তু আপুনিতো স্কুলত নকৰে এতিয়া শিক্ষকতা? স্কুলত নকৰোঁ ন, মই তাতে তামিলনাডুত শিকাইছিলোঁ। যেতিয়া ৰাজীৱ দীক্ষিত মৰাৰ পিছত মই গ'লোঁ, তামিলনাডুত গৈছিলোঁ। আমাৰ এই নিৰঞ্জন বাৰ্মা মোক সেইটো দায়িত্ব দিছিল, ছিনিয়ৰ হিচাপে। তুমি নতুন যিখিনি শিষ্য আহিব সেইখিনি শিকাবা। তো তাতে মোক আচাৰ্য বুলি সকলোৱে মাতিছিল, সম্বোধন কৰিছিল। তেতিয়াৰ পৰা আপুনি আচাৰ্য। আপোনালোকৰ যি মানে ৰাজীৱ দীক্ষিত আৰু আপোনালোক যিমানবিলাক মানে শিষ্য আছিল তেখেতৰ, এতিয়া ৰাজীৱ দীক্ষিতৰ শিষ্য কেইজনমান আছে। আপোনালোকৰ বিচাৰধাৰা ভাল শিষ্য 6জন আছিল, তাৰে মাৰিয়ে পেলালে বেছিভাগ। মই আছোঁ, আৰু এজন থকা যেন লাগে, কিন্তু যোগাযোগ নাই। আপোনালোকৰ বিচাৰধাৰাটো ৰাষ্ট্ৰতাবাদী বিচাৰধাৰা নেকি? আপোনালোকৰ যিটো বিচাৰধাৰা, আইডিঅ'লজিটো ৰাষ্ট্ৰতাবাদীৰ বিচাৰধাৰা? ৰাষ্ট্ৰীয়তাবাদী বুলি ক'লে কিছুমানে ভুল বুজে। ৰাষ্ট্ৰ যদি কাম কৰোঁ মই, তেনেহ'লে সেনাবাহিনী বা কিবা হত মই ভৰ্তি হোৱাটো বেছি ভাল হ'ব। আৰু মই 6 ফুট ওখ সেনাবাহিনীত আৰামত পাইছিলোঁ। তো মই সীমাত থাকিব নিবিচাৰোঁ। এটা সীমাৰ ভিতৰত থকাৰতো ইচ্ছা নাই মোৰ।
প্ৰথম কথা। কিন্তু প্ৰথমতে আমি থলুৱাভাৱে আৰম্ভ কৰিব লাগিব যিকোনো কাম। সেইকাৰণে মই ইয়াতে কৰি আছো, আমাৰ থলুৱা মানুহ, আমাৰ অসমীয়া মানুহখিনিৰ কাৰণে কাম কৰি আছো। যদি কেতিয়াবা সুবিধা পাওঁ আগলৈ যোৱাৰ কাৰণে চেষ্টা কৰিম। কিন্তু মোৰ বিচাৰধাৰাটো এটা এনেকুৱা নহয়, যিহেতু মই মানৱ সমাজৰ কাৰণে। খালি যদি পাকিস্তানৰ পৰা কোনোবা আহি যদি মোক কয় বেমাৰ হৈছে, মই চিকিৎসা বা তেওঁক বিধান নিদিম নেকি? দিম, বিধানটো দিব। দিবই লাগিব। এইটো মোৰ মানৱ ধৰ্ম। তো এইটো ৰাষ্ট্ৰবাদী বা সেই লগত জড়িত আপোনাৰ এনে প্ৰপ'জেল বিষয় আহিছে নহয়। নেকি কোনোবা তেনেকুৱা ধৰণৰ পৰা আপোনাৰ আমাৰ সংগঠনৰ মেম্বাৰ হওক, আমাৰ ক'ত? তেনেকুৱা বিভিন্ন সংগঠনৰ পাইছে নেকি বা দল সংগঠনৰ মানুহ এইবিলাক আৰু ভিতৰুৱা কথা আহিয়ে থাকে। নেতা হওক বা কোনোবা পাৰ্টীৰ মানুহ হওক, এইবিলাকতো আৰু চবেই আহি থাকে। এইটো ডিছক্ল'জ কৰা বস্তু আচ্ছা নহয়। RSSৰ লগত জড়িত? মই আছিলোঁ সৰুতে RSSৰ লগত RSSৰ লগত মই বহুত কিমান বছৰ আছিলোঁ, মুম্বাইতো আছিলোঁ এটা কিমান সময়ত। বছৰ? মোৰ বয়স তেতিয়া 6 বছৰমান আছিলে। বয়স 6 বছৰ মানে 6 বছৰমান আছিলে। ইমান সৰুতে আপুনি ইমান RSSত সৰুতে জইন 6 কৰিছে? বছৰমান পথাৰত বুট বিলাই আছিল RSSৰ পৰা। আচ্ছা সেই সময়ত কাবলি বুট বজাৰত আহিছিলে নতুন নতুনকৈ। মানে সেইটো ঘটনা ক'ত 6 বছৰ? মুম্বাই? বৰপেটাত। আমাৰ বৰপেটাত। আচ্ছা বৰপেটাত পথাৰত মিউনিচিপালিটিৰ পথাৰ এখন আছে। তাতে তাৰমানে এই কৰি আছিলে, RSSৰ এই বুট কাম বিলাই আছিলে। বুট বিলাই আছে। বুট আমি খাব গ'লো, তাৰপিছত ক'লে এনেকৈ খাব নোপোৱা, বিলাব লাগিছে চাৰ্ভিচ দৌৰিব লাগিব, অঁ শাখাত আহিব লাগিব দৈনিক। ঠিক আছে, আহিব। ৰাতিপুৱা গৈ নমস্তে সদা বৎসলে মাতৃভূমি, এনেকৈ এনেকৈ RSSৰ লগত ভাল লাগিল। বুট পাওঁ নাপাওঁ আমাৰ যোৱাটো কৰ্তব্য হৈ গ'ল। এনেকৈ বহুত বছৰ RSSৰ লগত মই থাকিলোঁ। তাৰপিছত মুম্বাইত গৈও যেতিয়া কলম্বলিতে তাতে RSSৰ কেম্প হয়, তাতেও গৈছিলোঁ। সেনেকৈ এইটো বিচাৰধাৰাটো আছে, এতিয়াও আছে, নোহোৱা বুলি নকওঁ। এটা RSS মানে এটা সেই দল বা হেৰি নহয়, এটা বিচাৰধাৰা, এটা ৰাষ্ট্ৰৰ কাম কৰাৰ কাৰণে। কিন্তু মোৰ বিচাৰধাৰাটো অকল ৰাষ্ট্ৰৰ কামত নহয়, মই মানৱ সেৱা, মানৱ সমাজক, কোনোবা মুছলমানক, কোনোবা খ্ৰীষ্টানক, কোনোবা পাৰ্চীক, মই আপোনাৰ যিহেতু বিধানটো দিয়ে মানৱ সেৱা কৰিবই লাগিব। আৰু আচ্ছা এই বিধানৰ RSSৰ বৰ্গ মানে RSSৰ আপুনি ফৰ্মেল যি প্ৰথম বৰ্গ, দ্বিতীয় বৰ্গ এইবিলাক মানে ট্ৰেইনিং লৈছিলে? সেই সময়ত বৰ্গ নাছিলে। আমি বিভিন্ন জেগাত বিশেষকৈ আমি দেখিছোঁ ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোকসকল বা বিহাৰ বা UPত বেছিভাগ দেখা যায়। আমি এইটো মানে পিছফালে এটা টিকনি যিটো কয়, সেইটো আপোনাৰ টিকনি ৰখাৰ কাৰণটো কি? আমাৰ আশ্ৰমৰ নিয়ম, ব্ৰাহ্মণ বুলি কথা নাই, সকলোৱে ৰাখিব পাৰে। আশ্ৰমত যিবিলাকে গ'ল সেইবিলাক চবেই ব্ৰাহ্মণ। আশ্ৰমত যায়, শিক্ষা পালে, দীক্ষা পালে, চব ব্ৰাহ্মণ। আপুনি যদি যায়, আপুনিও ব্ৰাহ্মণ। তাতে যিবিলাকে জ্ঞান পোৱা নাই, যিবিলাক মানুহে জ্ঞান পোৱা নাই, সেইবিলাক আচলতে হিচাপত শূদ্ৰ। শূদ্ৰ বা ব্ৰাহ্মণ এইবিলাক কি হয়, আপুনিয়ে চব হয়। আপুনি জন্মতে যিকোনো মানুহ এজন শূদ্ৰ। বা আমি সৰু জাতি বোলো, জাতি প্ৰথাটো ভাৰতত ক'তোৱেই নাই। এইটো এটা চিৰি হয়, মানুহৰ জীৱনৰ আধ্যাত্মিক চিৰি। এইটোতো বৰ্ণাশ্ৰমত পৰে। বৰ্ণাশ্ৰম মানে কেনেকুৱা থাকে, আপুনি যদি যায় বেদৰ ফালেদি যায়, বৰ্ণাশ্ৰম মানুহে প্ৰথমতে গুৰুকুল পালে বা এনেকৈ গৈ মানুহৰ লাষ্টত মানে ঋষি বা কিবা এটা হ'ল আৰু। কিন্তু এইটো যদি চাই আপুনি বৈদিক যদি যায় আচল শিক্ষাত, মানুহৰ জন্মতে প্ৰত্যেকজন মানুহ শূদ্ৰ। যেতিয়া আপুনি একো জ্ঞান পোৱা নাই ধৰ্মৰ, তো তেতিয়া আপুনি শূদ্ৰ। আপুনি এটা জীৱনতো 4টা চিৰি পাৰ কৰিব পাৰে। আপুনি এটা জীৱনতো কৰিব বা 1000 জীৱনো লাগিব পাৰে। প্ৰথমতে আপুনি জন্মিলে শূদ্ৰ হৈ, একো নাজানে, জ্ঞান নাই ধৰ্মৰ বিষয়ে, আপুনি শূদ্ৰ। অলপমান আপুনি জ্ঞান আহৰণ কৰিলে বৈশ্য, বৈশ্য মানে ঘটা, জ্ঞান ঘটিলে বা জ্ঞান আহৰণ কৰিলে, তেতিয়া আপুনি বৈশ্য। তৃতীয়তে আপুনি গৈ পেলাই বৈশ্যটো পাৰ কৰিলে, চিৰিখন জ্ঞান বেছি আহৰণ কৰিলে, তো তেতিয়া আপুনি কি হ'ল, ক্ষত্ৰিয়। ক্ষত্ৰিয় মানে আপুনি কি কয়, আমাৰ 3টা প্ৰকৃতিৰ এই থাকে, সত, ৰজ, তম প্ৰকৃতিৰ গুণ 3টা থাকে। ক্ষ মানে হ'ল কাটা, ত্ৰিয় মানে 3টা। যিজনে প্ৰকৃতিৰ এই 3টা গুণক কাটিব পৰা হৈছে, তেওঁ ক্ষত্ৰিয়। ক্ষত্ৰিয় মানে মানুহ মাৰা কাটাৰ লগত কোনো লেনদেন নাই। আধ্যাত্মিক ক্ষেত্ৰত ক্ষত্ৰিয় মানে এই 3টা গুণক যিজনে কাটিব পৰা হৈছে, সত, ৰজ, তম, যাৰ শৰীৰত প্ৰভাৱ নপৰে, সেইজনে সেই চিৰিটো যেতিয়া পাৰ কৰিব, তো তেতিয়া হ'ল সেইজন ব্ৰাহ্মণ বা ব্ৰহ্মত্ব পালে তেওঁ। যাৰ ওপৰত কোনো ধৰণৰ প্ৰকৃতিৰ মায়া মোহৰ প্ৰভাৱ নপৰে, তেওঁ ব্ৰহ্মত্ব পালে। আপুনি এটা জীৱনতো হ'ব পাৰে বা আপুনি 1000টাও জন্ম ল'ব পাৰে।
ইয়াৰ লগত জাতি প্ৰথা যিটো আমি ভাবি থাকোঁ সেইটোৰ কোনো লগুণ যিবিলাকে লয় বিপ্ৰবিলাকে লগুণ লয় বামুণ বা পূজা পুৰোহিত কিন্তু কৰ্ম আচলতে কি হয় এইবিলাক ক্ষেত্ৰত বুজি নাপায়তো মানুহবিলাকে তো কণ্ট্ৰভাৰ্চি হয়। আপুনি লগুণ লওক বা নলওক, যদি আপুনি লগুণ লৈ 10টা বেয়া বিষয় ভাবিছে তো লগুণ লৈ কোনো অৰ্থ নাই। যদি লগুণ একপাত পিন্ধি পেলাই আপুনি মানুহৰ বিষয়ে বেয়াও কল্পনা কৰিছে বা ব্ৰাহ্মণৰ এনেকুৱা ব্ৰাহ্মণ যেতিয়া কি থাকে আমাৰ 4টা যুগ যে থাকে 4টা গোত্ৰ শূদ্ৰ বৈশ্য ক্ষত্ৰিয় ব্ৰাহ্মণ সেইমতে 4টা যুগ দিছে। 4টা যুগ কি কি কলি যুগ, তাৰপিছত দ্বাপৰ যুগ, তাৰপিছত ত্ৰেতা যুগ, তাৰপিছত সত্য যুগ। আমি যেতিয়া একো বুজি নাপাওঁ তেতিয়া কলিযুগী, ধৰ্মৰ বিষয়ে যেতিয়া আমি একো নাজানো তেতিয়া কলিযুগী, যেতিয়া অলপ জানিম তেতিয়া আমি দ্বাপৰ যুগত গুচি যাম। আৰু যেতিয়া অলপ বেছি জানিম আৰু তাৰপিছত ত্ৰেতা যুগ, ত্ৰেতা মানে তিনিটা বস্তুক যিজনে কাটিব পৰা হৈছে সেইজনে ত্ৰেতা যুগী। তাৰপিছত মানুহজন ব্ৰহ্মত্ব পালে, ইয়াৰ লগত লগুণৰ কোনো সম্পৰ্ক নাই। আধ্যাত্মিক চেতনা উন্নতিয়ে হ'ল ক্ৰমান্বয়ে ডেভেলপ হৈ থাকিব, সেইমতে আপুনি একদম শূদ্ৰৰ পৰা গৈ গৈ আপুনি ব্ৰহ্মত্ব পাব। আপুনি লগুণ ৰাখক বা নাৰাখক, যদি আপুনি ব্ৰহ্মত্ব পায়ো লগুণ ৰাখে, যদি আপুনি কাৰোবাৰ বিষয়ে এটা বেয়া ভাৱনা কল্পনাও কৰিছে তথাপিও তলত পৰি যাব আপুনি। এতিয়া আমি বা আপুনি বা এজন মানুহ সাধাৰণ মানুহ শূদ্ৰ হয়, সেইজন বেলেগ একো নাজানে, তেওঁ যদি বেয়া বিষয়ে ভাবেও তেওঁৰ মাফ আছে, 1000 বাৰ মাফ আছে। কিন্তু ব্ৰহ্মত্ব পোৱাৰ পিছত এজন মানুহে যদি বেলেগৰ বিষয়ে বেয়া ভাবেও তেওঁৰ পাপ লাগিব, তেওঁ আকৌ তলত পৰি যাব, তলশ্ৰীত একদম তলশ্ৰীত শূদ্ৰ, অহা জন্মৰো তেওঁৰ শূদ্ৰ হৈয়ে জন্মিব। এতিয়া আমাৰ সমাজত বৰ্তমান সমাজত এই যিটো বৰ্ণ পৰম্পৰাটো আছে বা বৰ্ণ আশ্ৰম আছে, এইটো জন্মৰ ভিত্তিতেই হৈ আছে, মানুহে আমি যিটো মানি আছোঁ। আৰু এইটো মানে আপুনি যিটো কৈছে এইটো জন্মৰ ভিত্তিত নহয়, আপোনাৰ গুণৰ ভিত্তিত বা কৰ্মৰ ভিত্তিত হয়। এইটো সমাজত আপুনি প্ৰতিষ্ঠা কৰিব পাৰিবনে? বা সেইবিলাকত মই নাযাওঁ। প্ৰতিষ্ঠা কৰিব যোৱা মানে 10টাৰ গালি শুনা, নিন্দা কুৎসা, যিবিলাক এই ইয়াৰে দালাল টাইপৰ মানুহ আছে এইবিলাকত লাগে, সেইবিলাকে আৰু এৰি দিব নেকি? নিদিয়ে নহয়। তেওঁলোকৰ বিষয়ে আপুনি কিবা এটা কৈ দিয়কচোন, নিদিয়ে, নামানে, মানিব নোৱাৰে। আৰু তেতিয়ালৈকে মানিব নোৱাৰিব যেতিয়ালৈকে তেওঁৰ ওপৰত ভগৱানৰ কৃপা নহ'ব। যেতিয়া তেওঁৰ ওপৰত ভগৱানে কৃপা কৰিব তেতিয়াহে তেওঁৰ আধ্যাত্মিক চেতনাটো আহিব, তেতিয়াহে তেওঁ বুজি পাব। সমাজত 1000 মানুহ আছে, একজন মানুহৰ কি পাপ আছে কি পুণ্য আছে মই নাজানো, তেওঁ সেই পাপৰ ভিত্তিত আজিৰ এই জীৱনটো পাইছে বা পুণ্যৰ ভিত্তিত এই জীৱনটো পাইছে বা কিবা এটা জীৱ এটা হৈ জন্মিছে, পাপ পুণ্যৰ তেওঁৰ হিচাপ আছে, আৰু তেওঁ সেই হিচাপতে ভাবিব পৰা শক্তি ভগৱানে দিছে, তেওঁ তাৰ ওপৰত ভাবিব নোৱাৰে। এটা গৰু এটা ঘাঁহ খাব পাৰে, গৰু এটাতো মুক্তিৰ কল্পনা কৰিব নোৱাৰে। আৰু গৰু এটাক যদি মই মুক্তিৰ কল্পনা বুজাব যাওঁ, বুজি পাব নেকি? নাপায়। ঠিক সেইদৰে মানুহৰো শ্ৰেণী বিভাজন আছে সমাজত, চব দুঠেঙীয়া বা দুখন ঠেঙ আছে, দুখন হাত আছে বা এটা মূৰ আছে মানুহ বুলি আমি ক'ব নোৱাৰো। আধ্যাত্মিক চেতনা যেনেকৈ ভগৱানে দিছে, কেতিয়াবা ভগৱানৰ কৃপা হ'ব, কৃপা হ'লে সেইটো চেতনাটো জাগ্ৰত হ'ব, বুজি পোৱা হ'ব, আৰু অধিক জানিব চেষ্টা কৰিব। ক্ৰমান্বয়ে আধ্যাত্মিক চেতনা উন্নত হৈ যেতিয়া সেই মানুহজন ব্ৰহ্মত্ব পাব, তেতিয়াহে বেলেগ এটা ষ্টেজ, আৰু সেইটোকে যুগ বুলি কয়। আমাৰ এই যে আপোনাক কোনোবা হিচাপ দিব কলি যুগত ইমান 1000 বছৰ, দ্বাপৰ যুগত ইমান 1000, সেইবিলাক মিছা কথা। এটা জীৱনতে মানুহ কলি যুগ, এটা জীৱনতে দ্বাপৰ যুগ, এটা জীৱনতে ত্ৰেতা যুগ আহিব পাৰে, এটা জীৱনতে সত্য যুগ আহিব পাৰে। আপোনাৰ আধ্যাত্মিক চেতনা যি ধৰণে জাগৃত হৈ আছে সেই ধৰণে আপোনাৰ যুগ পৰিৱৰ্তন হৈ থাকিব। এতিয়া আমি যদি ভাবো মন্ত্ৰী এজন বিৰাট সুখত আছে, ধুনীয়া সুখত আছে, তেওঁক কলি যুগৰ বুলি আপুনি কেনেকৈ ক'ব? তেওঁতো সত্য যুগ জীয়াই আছে এই পৃথিৱীত। মানে সুখ বুলিলে আপুনি কোনটো সুখ বুজাইছে? মানে সুখ মানে কি, ধৰক কোনটো সুখ? মানে সুখটো সুখ মানে মানুহে আমি কল্পনাত থাকো, কিছুমান এই বস্তু খাইছো, কিবা কৰিছো, কৰবাত ফুৰিছো, এইবিলাক সুখ বুলি ভাবো, কিন্তু এইবিলাক দুখে হয়। প্ৰকৃত সুখ মুক্তি, ইয়াতে সুখ আৰু মুক্তি দুটা বেলেগ বেলেগ বস্তু। আপোনাক ভগৱানে দুটা অপচন দিব। অৰ্জুনক কৈছিল শ্ৰীকৃষ্ণই যে তোমাৰ হাতত দুটা অপচন আছে, যুদ্ধখন যেতিয়া কৰা দুটা অপচন আছে, এটা তোমাৰ হাতত স্বৰ্গ আছে আৰু এটা আছে মুক্তি। তুমি যদি যুদ্ধখন কৰা তোমাৰ হাতত স্বৰ্গ অপচনটো আছে আৰু এটা অপচন আছে মুক্তি। তুমি যদি হাৰা তুমি স্বৰ্গ পাবা, আৰু যদি জিকা মুক্তি মানে মুখ পাবা। আৰু স্বৰ্গ মানে কি? স্বৰ্গৰ দেৱতা হ'ল ইন্দ্ৰ। ইন্দ্ৰ মানে কি? এই শৰীৰৰ ইন্দ্ৰিয়বিলাকক ইন্দ্ৰ বুলি কয়। য'ত সমস্ত ইন্দ্ৰিয়ৰ সুখ থাকে সেইখন হ'ল স্বৰ্গ।
উৰ্বশী মেনকা ৰম্ভা মদ দাৰু যিমান যি লাগে স্বৰ্গত উপলব্ধ আছে তাৰমানে সেইখন মানুহে সুখ বুলি ভাবে সেইখন স্বৰ্গ সেইখন সুখ যেতিয়া মই আধ্যাত্মিক চেতনা উন্নত হৈ এটা অৱস্থা পাওঁ ক্ষত্ৰিয় হওঁ অৰ্জুন ক্ষত্ৰিয় হৈছিল ক্ষত্ৰিয় হৈ যেতিয়া যুদ্ধখন জিকাৰ কাৰণে মই কাজিয়াখন কৰোঁ এইবিলাক নালাগে তেতিয়া ভগৱানে মোক অপশ্যন দিয়ে তোমাক কি লাগে যে এই ইন্দ্ৰিয় সুখ লাগে স্বৰ্গ লাগে নে মোক লাগে তো সেই সময়ত আমি ভুল কৰি দিওঁ সেই স্বৰ্গ বুলি ভাবি সেইখনত নকল সুখত গুচি যাওঁ ভগৱানৰ পৰা দূৰত যাওঁ আমি তো ঘটনাটো তেনেকুৱাই হয় স্বৰ্গ যিখন আমি কল্পনা কৰোঁ সেইখন হ'ল কাল্পনিক দুনিয়া তাতে যেতিয়ালৈকে মোৰ ক্ৰেডিট আছে তেতিয়ালৈকে মই খাই আছোঁ যেতিয়ালৈকে ক্ৰেডিট নাই যেতিয়া ক্ৰেডিট নাই মই আকৌ তলত ধামকৈ পৰি যাম আকৌ নতুন তলৰ পৰা ক্ষুদ্ৰৰ পৰা আৰম্ভ কৰিব লাগিব মই আচ্ছা আপুনি এতিয়া বম্বেততো মাজে মাজে গৈ থাকে মুম্বাইত গৈ থাকে তো মুম্বাইত তেনেকৈ বিভিন্ন ধৰণৰ আপোনাৰ এই বিধান তেনেকৈ তাৰ মানুহে লৈছেনে নাই বা আপুনি দিব লগা হৈছে নাই চাব মই মুম্বাইত গ'লে মোৰ এখন ডাঙৰ ফিল্ড আছে আৰু মই জীৱনত 15 বছৰ মুম্বাইত আছোঁ বন্ধু বান্ধৱ বহুত আছে মাৰাঠী ভাষাটো মই বহুত ভাল দখল আছে বুলি ভাবোঁ মাৰাঠীও জানো মই তো মই তাতে মোৰ মানুহে তাৰে মাজত মহাৰাষ্ট্ৰৰ মাৰাঠী মানুহৰ মাজত সোমালে মোক তো উলিয়াব নোৱাৰে এজন বাহিৰৰ বুলি ধৰিব নোৱাৰে এটা প্ৰথম কথা মোৰ সেইবিলাক আৰু ফিল্মৰ টিভিৰ বস্তু টিভিতে থাকে সেইবিলাক ৰিয়েলিটিত একো অস্তিত্ব নাই মই নাচাওঁ কেতিয়াবা মানে মই চাইছিলোঁ লাষ্ট 3 ইডিয়টখন চাইছিলোঁ তাৰপিছত অসমীয়া 2খন ফিল্ম ওলাল চালোঁ তেনেকুৱা ফিল্ম আপোনাৰ বম্বেৰ কোনোবা ফিল্মৰ অভিনেতাৰ মানে আপোনাৰ পচন্দৰ অভিনেতা কোন অভিনেতা কোনো পচন্দ নহয় মোৰ অভিনেতা বুলি ক'লে এইবিলাক যিবিলাক দেশৰ হেৰি কৰে নায়ক সেইবিলাকে অভিনেতাক মই পচন্দ নকৰোঁ কোনো এজন অভিনেতা ভাল অভিনয়টো মই নায়ক বুলি ক'ব খোজা নাই অভিনয় আগৰ দিনত আছিলে ভাল এতিয়া সমাজক নষ্ট কৰাই অভিনেতা তেওঁলোকে পেটত বেলেগ এটা মুখত এটা বেলেগ তেওঁলোকে মুখত গুটকা খাব ক'ব নিজে কোনোদিন নাখায় তেওঁলোকে আপোনাক স্লাইচ খাব দিব নিজে কোনোদিন নাখায় আপুনি কেটৰিনা কাইফৰ ইণ্টাৰভিউ চাব এটা মই চাইছিলোঁ কপিল শৰ্মাৰ তাতে আহিছিল তেওঁ কেটৰিনা আলিয়া ভাটক কৈছিল কি জুচ অলপ খাওঁ এইবিলাক মই নাখাওঁ কোটি টকা দিলেও নাখাওঁ কিন্তু কেটৰিনা কাইফ আলিয়া ভাটে স্লাইচৰ এড কৰি থাকে কিন্তু নিজে নাখায় তো ৰিয়েল লাইফটো এটা বেলেগ আৰু অভিনয় এটা বেলেগ দুইটা বেলেগ বেলেগ বস্তু আমি ওচৰৰ পৰা দেখা মানুহ আমি ৰিয়েল লাইফটো সিহঁতে বুজি পাওঁ আৰু ইয়াৰ পৰা অসমৰ পৰা আপুনি তেওঁলোকৰ ৰিয়েল লাইফটো নাজানিব ৰাস্তাত তাতে মুম্বাইতো তেওঁলোকক কোনেও কেয়াৰ নকৰে লোকেল ট্ৰেইনত গ'লেও অটো ৰিক্সাত গ'লেও কোনেও কেয়াৰ নকৰে তো আমি তেওঁলোকক ফ'ল' কৰিব নালাগে কেতিয়াও সেইকাৰণে মই নাচাওঁ অসমৰ আপোনাৰ প্ৰিয় অভিনেতা অভিনেত্ৰী কোন আগতে আছিল মই যতীন বৰা ফিল্ম সৰু থাকোঁতে দাগ কিবা কিবি এইবিলাক আছিল চাইছিলোঁ আৰু বৰষা ৰাণীও ভাল লাগিছিল এটা সময়ত তাৰপিছত লাহে লাহে সেই সময় এটা আছিল ভাল লগা সময় আছিল সেই সময়ত ভাল লাগিছিল এতিয়া মোৰ সেইবিলাক বিষয় ভাল নালাগে এতিয়া মোৰ ভাল লাগে খালি ভগৱানৰ ভক্তিত থাকিব লাগে আৰু যিমান পাৰোঁ মানৱ সেৱা কৰিব লাগে এতিয়া মোৰ সেইটোৱে ভাল লাগে সৰুতে কেতিয়াবা বা কিবা কাৰণত পৰি ক'ৰবাত কেতিয়াবা ড্ৰিংক কৰিছিল নেকি নাই লগ বন্ধু বহুত পাইছিলোঁ এই তেনেকুৱা চাদা খোৱা মানুহ পাইছিলোঁ মদ খোৱা মানুহ পাইছিলোঁ একে আমাৰ ৰুমত মদ খোৱা মানুহো পাইছিলোঁ খাই আছে বা তেনেকুৱা বহুত বন্ধু পাইছিলোঁ কিন্তু সিহঁতৰ কোনো ধৰণৰ মই নিজৰ শৰীৰত আহিব নিদিলোঁ সেইকাৰণে নাই মই টেষ্টো কৰি পোৱা নাই সেইবিলাক নাই আমি ঘৰত দেখা পাইছোঁ ঘৰ একোখন কেনেকুৱা ধ্বংস হৈ যায় সেইবিলাক বস্তু আমি নিজে চকুৰে দেখা পাইছোঁ নিজৰ ঘৰতো তেনেকুৱা ধ্বংস হৈ গৈছে তো সেইবিলাক বস্তুৰ প্ৰতি আমি কেতিয়াও জীৱনত আকৰ্ষিত নহ'লোঁ একবাৰ মই স্কুলত থাকোঁতে গুটকাৰ পেকেট এটা স্কুলত থাকোঁতে তিৰংগ নামৰ এটা গুটকা আছিল মই জানা নাছিলোঁ কি বস্তু এইটো মায়ে মোক সদায় 1 টকা কৰি দিছিলে দুপৰীয়া লেজাৰ টাইমত কিবা খাব ক্লাছ 7ত নে 8ত আছিলোঁ মই 1 টকা দি চবে খাই গুটকা এটা কিনি খালোঁ অলপমান তাৰে খোৱাৰ পিছত মোৰ বমি হ'ল তাৰপিছত আৰু জীৱনত আৰু সেইটো বস্তুৰ বিষয়ে নাই ইমান বছৰ আপুনি ধৰক বিভিন্ন আগতে নিউজ চেনেলত আপুনি বিভিন্ন ধৰণৰ আপুনি প্ৰচাৰেদি আপোনাৰ বিধান আপুনি কৈছিলে মানুহক এতিয়াতো বহুত বছৰ আপুনি একদম অন্তৰ্ধান হোৱাৰ নিচিনাই হ'ল মানে গতিকে যিহেতু আমাৰ চেনেলত আপুনি আহিছে বিশেষ কিছুমান বেমাৰ মানুহৰ সততে প্ৰত্যেক মানুহৰ থাকে যেনেকৈ কিডনী আপোনাৰ চুগাৰ তাৰপিছত আপোনাৰ গেছ
তাৰপিছত হ'ল আপোনাৰ বাতৰ বিষ বা থাইৰইড এই ধৰণৰ থাকে, বিশেষকৈ লিভাৰৰ তেনেকুৱা কিছুমান বিধান আপুনি আমাৰ দৰ্শকক চাব, কওকচোন। মই প্ৰিফাৰ কৰোঁ মানুহ বেমাৰ নোহোৱাকৈ থাকক। বেমাৰ হৈ ঔষধ খোৱাটোত কৰি বেমাৰ নোহোৱাকৈ থাকক, মই সেইটো ভাল পাওঁ আৰু সেইটোৱে মানুহক বেছি কৰি কওঁ। এজন মানুহে বেমাৰ হোৱাৰ পিছত যিকোনো ঔষধ খাবই লাগিব, আয়ুৰ্বেদিক হওক এল'পেথিক হওক খাবই লাগিব, খালে ঔষধ খালে খৰচ হ'বই। আৰু এজন মানুহে যদি বেমাৰ নোহোৱাকৈ থাকে তেতিয়াহ'লে তেওঁক কোনো খৰচৰ দৰকাৰ নাই, চিন্তা নাই। জীৱনত দুটা বস্তু যদি আপোনাৰ নাই, এটা হ'ল বেমাৰ, এটা হ'ল ধাৰ। দুটা যদি নাই আপুনি সুখী। 1 টকাও ক'তো ধাৰ নাই, শৰীৰত এটাও বেমাৰ নাই, তেনেহ'লে সুখী আপুনি। আৰু ময়ো সেইটোতে গুৰুত্ব দিওঁ যাতে মানুহৰ বেমাৰ নহওক। বেমাৰ আজাৰ নোহোৱাৰ কাৰণে মানুহক শাস্ত্ৰত হওক, হিন্দু শাস্ত্ৰত হওক, মুছলমান শাস্ত্ৰত হওক, ইছলামত ধুনীয়াকৈ বুজাই দিছে। আমাক বুজাইছে কি আমি শাস্ত্ৰৰ মিনিং নাজানো, অৰ্থও নাজানো, আমি বুজি নাপাই এইবিলাকক বেলেগ এটা ৰাস্তাত ঠেলি দি আমি বেলেগ ৰাস্তা দি গৈ আছোঁ। শাস্ত্ৰৰ সেইতে নাই। আমাৰ জিভাত নাৰায়ণ থাকে, বিষ্ণু। আমাৰ গুহ্যদ্বাৰত থাকে যম দেৱতা। যম দেৱতা বা মৃত্যুদেৱ থাকে আমাৰ গুহ্যদ্বাৰত। মানে যমে ক'ত ধৰিব পাৰে, গুহ্যদ্বাৰৰ পৰা আৰম্ভ কৰে। আৰু মুখত থাকে নাৰায়ণ। নাৰায়ণ মানে হ'ল পানী। আৰু সেই পানীক ধাৰণ কৰে কাৰণে নাৰায়ণৰ যেতিয়া আদি নাৰায়ণৰ উৎপত্তি হৈছিল, তেতিয়া পানীৰ মাজত এটা এই গোলাকাৰ এটা ডিম্বাৰ দৰে এনেকুৱা এটা আছিল আৰু সেইকাৰণে নাৰায়ণ বুলি কয়। আমাৰ জিভাখনে ৰস লয়, পানীৰ লগত যদি পানী যিটো ৰস লয়, প্ৰত্যেকটো বস্তুৰ ৰস আমাৰ জিভাই লয়। এতিয়া আমাৰ জিভাখনত ভগৱান আছে বুলি ধৰি লওক, বিষ্ণু স্বয়ং জিভাত থাকে, অগ্নি দেৱতা মুখত থাকে, জিভাত থাকে বিষ্ণু দেৱতা। এতিয়া এই বিষ্ণুৰ যিটো বস্তু, বিষ্ণু দেৱতা যিহেতু আমাৰ মুখত থাকে, আমি পূজা ক'ত কৰিব লাগিব? বাহিৰত পূজা কৰাত কৰি আমি মুখত পূজা কৰা বেছি লাভৱান। বাহিৰত পূজা কৰিলে আপোনাৰ বেমাৰ ঠিক নহয়, মুখত পূজা কৰিলে আপোনাৰ বেমাৰ ঠিক হ'ব। মুখত পূজা কৰা পদ্ধতি কি? যেতিয়া আপুনি যিবিলাক প্ৰসাদ দিব বিষ্ণুৰ তাতে প্ৰসাদ হিচাপত দিয়ক, ভাল বস্তু দিয়ক। জিভাত আপুনি যিহেতু ভগৱান আছে, মৰা মাছ মাংস তাতে নিদিব। মৰা জীৱ জন্তু আপুনি আপোনাৰ পূজাত দিয়ে নেকি? নিদিয়ে নহয়। আপুনি কি বস্তু দিব পূজা, ভগৱানৰ পূজা যেতিয়া ভাল প্ৰসাদ দিব, মাহ প্ৰসাদ দিব, ভাল বস্তু দিব। সেইদৰে আপুনি জিভাটো পূজা যেতিয়া কৰিব, ভাল বস্তু জিভাখনক দিয়ক, বেয়া বস্তু নিদিব। যেতিয়া ভাল বস্তু দিব এইফালেৰে, তো গুহ্যদ্বাৰেৰে ভাল বস্তুৱে ওলাই যাব। আৰু যেতিয়া এইফালে মৰা পচা, গেলা পচা মাছ মাংস দিব, তেতিয়া সেই গুহ্যদ্বাৰত সেইবিলাক আটকি যাব আৰু সেইজনক যমে ধৰিব। যমে ধৰে মানুহৰ গুহ্যদ্বাৰত। প্ৰথমতে পাইলছ হ'ব, শৌচ ক্লিয়াৰ নহ'ব। প্ৰথমতে মাছ মাংস খোৱা মানুহৰ বেছি কৰি প্ৰথমতে শৌচ বন্ধ হৈ যায়, তাৰপিছত পাইলছ হয়, তাৰপিছত কেঞ্চাৰ হয়, ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে। তাৰমানে যেতিয়ালৈকে জিভাখন ঠিক আছে তেতিয়ালৈকে আপোনাক যমে নাপায়। যেতিয়া জিভা আপুনি লেতেৰা কৰিলে, বিষ্ণুৰ ওপৰত আপুনি মাছ মাংস অৰ্পণ কৰিলে, তেতিয়া আপোনাৰ বেমাৰ আৰম্ভ হ'ল। তো এইবিলাক নকৰি জিভাক যদি কণ্ট্ৰলত ৰাখোঁ, যিখিনি দৰকাৰ প্ৰকৃতিৰ পৰা সেইখিনিয়ে যদি আমি গ্ৰহণ কৰোঁ, তেতিয়াহ'লে আমাৰ বেমাৰ আজাৰ নহয়, আমি সুস্থ হৈ থাকিব। মোৰ তাতে যিমান মানুহ আহে মোক লগ কৰাৰ কাৰণে, মই প্ৰথম তেওঁলোকক শপত দিওঁ, ভাই মাছ মাংস খাব নোৱাৰা যদি মই ঔষধ দিওঁ। কিডনী ফেইল হওক, লিভাৰ ফেইল হওক, কেঞ্চাৰ হওক, যিমান যি পেচেণ্ট আহে, আপোনালোকে দেখিছে আহিয়ে থাকে দিনত, এতিয়াও কিমান আহিল। মই প্ৰত্যেকজনক প্ৰথম এটাই কৈছোঁ, শপত দিছোঁ যে ভাই মই ঔষধ দিম, মাছ মাংস বন্ধ কৰিব লাগিব। যদি পাৰা তেতিয়াহে মই ঔষধ দিম, যদি নোৱাৰা তেনেহ'লে মই ঔষধ নিদিওঁ। কাৰণ ঔষধৰ বদনাম মোৰো বদনাম। আৰু ভগৱানৰ কৃপাত এতিয়ালৈকে মই দিয়া ঔষধ ফেইল হোৱা নাই। মই দিয়া বুলি নকওঁ, মোৰ গুৰুৰ দ্বাৰা মই শিকিছোঁ, সেইখিনি মই আগত দিছোঁ। তো এতিয়ালৈকে ফেইল হোৱা নাই, গুৰুৰ আশীৰ্বাদত, ভগৱানৰ আশীৰ্বাদ। আৰু মই সেইটো শপত দি লওঁ, মাছ মাংস খাব নোৱাৰা। যদি পালন কৰে 100% মানুহজন ফেইল হ'ব, ভাল হ'ব। নকৰে কিছুমান ভাল হ'ব, কিছুমান পিছত আকৌ হ'ব। তো যেতিয়ালৈকে আপুনি জিভাৰ ওপৰত কণ্ট্ৰল পাই আছে, তেতিয়ালৈকে গোটেই শৰীৰটো নিয়ন্ত্ৰণত থাকিব, গোটেই শৰীৰটো ভালে থাকিব। যেতিয়া আপুনি জিভাৰ ওপৰত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে, মাছ মাংস খালে, বেয়া বস্তু খালে, ভাল বস্তু আপুনি পৰিমাণতকৈ বেছি খালে, বেমাৰ। আপুনি ভাবিলে কি এইটো ফল হয়, এইটো ফল, আপুনি কিন্তু পৰিমাণতকৈ বেছি খালে, সেইটো প্ৰকৃতিৰ ওপৰত অন্যায় কৰা হয়।
যেতিয়া হনুমানে গৈ আছিল সিপাৰে সাগৰ পাৰ হৈ গৈছিল এটা অসুৰ ওলাইছিল অসুৰ যিটো ওলাইছিল সেইটো নাম আছিল চুৰাচুৰ চুৰাচুৰ চুৰাচুৰৰ সহজ অৰ্থটো চুৰ চ অচুৰ মুখ মেলি থকা হনুমানক খুলি কৰে হনুমানে ক'লে মই এটা পবিত্ৰ কামত যাব ওলাইছো মই এতিয়া নোৱাৰো তোমাৰ লগতে কৰিব হনুমান চাইড হৈ যাব ওলাই তাৰপিছত আৰু চুৰাচুৰ মুখ মেলি নহয় মই ব্ৰহ্মাৰ আশীৰ্বাদ আছে তুমি যিকোনো প্ৰকাৰে মোৰ মুখৰ ভিতৰত এবাৰ আহিবই লাগিব নহলে তুমি পাৰ হ'ব নোৱাৰা তো হনুমানে কি কৰিছিল নিজকে সৰু কৰি লৈছিল সৰু কৰিলে ফটাতকে সোমাই পেলাই ফটাতকে বাহিৰত ওলাই পাৰ হৈ গুচি গৈছিল এইটোৱে হ'ল জীৱনৰ মানে আমাৰ আদৰ্শ হ'ব লাগে চুৰাচুৰ মানে সুৰস জীৱনত যিবিলাক আমাৰ এটা আধ্যাত্মিক কামত ভাল কামত ভগৱানক পোৱাৰ কাৰণে যাব ওলাইছো আমাৰ লোভ বহুত আহিব সুৰস বিলাকে হ'ল লোভ আৰু যেহেতু বাচি থাকিব লাগিব এই সৃষ্টিবিলাক চব ব্ৰহ্মাৰ হয় খাদ্যটো ব্ৰহ্মাৰ হয় বাচি থাকিব লাগিব কিবা এটাতো খাব লাগিব তো আমি যদিও ইমান আমাৰ মনটোক একদম সৰু কৰি ল'ব লাগিব যিখিনি পেট ধৰে সেই সৰু কৰিলে আমি অলপমান খাই লৈ আৰু ভগৱানৰ ৰাস্তাত যাব লাগিব আৰু এটা সময়ত পাৰ হৈ লংকাত যাই অশোক বাটিকা পালে অশোক বন পালে অশোক বনত পাওঁতে হনুমানৰ বেলেগ এটা জন্ম পাই গৈছিল হনুমানে আগৰ জন্মটোত নাছিল আপুনি ভগৱানৰ ৰাস্তাত যেতিয়া চলে এটা জন্মত ভগৱানক নাপাব পাৰে 50টা জন্ম লাগিব পাৰে 1000টাও লাগিব পাৰে হনুমানৰ বেলেগ জন্ম এটা হৈছিল তাতে তো তাতে গছত এটা সৰু পৰুৱা হৈ হনুমানে ৰাম 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 কৰি আছিল তেতিয়া সীতাই শুনা পালে ৰাম ৰাম কোনে কৰিছে তো সীতাই যেতিয়া মাতিলে তেতিয়া হনুমানে ডাঙৰ হৈ আহিল সীতাৰ কৃপা হিবা হ'ল প্ৰকৃতিৰ কৃপাত আপুনি আকৌ নতুন জীৱন এটা পালে তো তেতিয়া হনুমানে কৈছে মোৰ ভোক লাগিছিল তো ভোক লগতে কি কৈছিল সীতা যে তুমি ইয়াতেতো দুনিয়াৰ গছ গছনি আছে খাব পাৰিবা এইবিলাক কিন্তু মনত ৰাখিবা যিবিলাক ফল সৰি আছে মাটিত সেইবিলাকে খাবা যদি ওপৰৰ পৰা খাৱা তুমি আকৌ কষ্ট পাবা তো হনুমানে তলত সৰি থকাবিলাকে খাইছিল তাৰমানে এইটো কি বুজায় প্ৰকৃতিৰ লগত মিত্ৰতা কৰিবলৈ আপুনি গছৰ ফল এটাও পাৰি নিজে খাব নোৱাৰে তো প্ৰত্যেকটো বস্তু তেনেকুৱাই আমি প্ৰকৃতিৰ লগত যদি অন্যায় নকৰো প্ৰকৃতি আমাক লালন পালন কৰিব ডাঙৰ দীঘল কৰিব আমাক আধ্যাত্মিক ক্ষেত্ৰত ভগৱানৰ ৰাস্তাটো দেখুৱাই দিব যদি প্ৰকৃতিৰ লগত মিত্ৰতা নকৰো আম গছত লাগিছে মোৰ নিজৰ গছত লাগিছে মই খুব বেছি খাইছো দ্বিতীয়দিনা শৌচত দৌৰি থাকিব লাগিব শৌচ বেছি হ'ল মানে জমে পালে কম হ'ল মানে জমে পালে আৰু যিজন মানুহ জমে মাৰে সেইজন মানুহৰ শৌচ পেচাব বন্ধ হৈয়ে মৰে আৰু যেতিয়া মৰে তেতিয়া বিচনাত শৌচ পেচাব কৰি দিয়ে আৰু যিজন মানুহ ভাল আত্মা এজন চকু মেলি হাঁহি হাঁহি মৰে পাপী আত্মাজন শৌচ পেচাব বিচনাতে কৰি দিয়ে আৰু আত্মাটো সেই গুজ্জৰ দ্বাৰা দিয়ে ওলাই যায় আচ্ছা আপুনি বিধান এতিয়া আপুনি গেষ্ট্ৰিকৰ ডাইৰেক্ট মানে কিছুমান মানে এইবিলাক চব নিয়ম আছে কি আছে নিয়ম মানে টেবলেটটো সলিউশ্যন নহয় আপুনি ৰাতিপুৱা উঠি গৰম পানী খাব গেষ্ট্ৰিক হয় কিয় মানুহে নাজানে খাদ্য খাব নাজানে যি পাইছে দৌৰা দৌৰি কৰি খাইছে তো লাহে লাহে আপুনি যদি আপোনাৰ যদি গেষ্ট্ৰিক আছে আপুনি নিয়মটো পালন কৰিব ৰাতিপুৱা উঠি গৰম পানী খাব সদায় কুহুমীয়া গৰম পানী খাব 1 ঘণ্টাৰ পিছত ভাত খাব আৰু ভাত ভালকৈ চবাই খাওক দৌৰা দৌৰি কৰি নাখাব প্ৰত্যেক গেৰা ভাত প্ৰত্যেকটো অন্ন চবাই নাখা মানে অপচয় সেইটো শৌচত গুচি যাব টয়লেটত গুচি যাব চবাই খোৱা মানে সেইটো আপোনাৰ শৰীৰত লাগিব আৰু শৰীৰত আমাৰ যিমান কোষ আছে প্ৰত্যেকটোত একোটা আত্মা আছে আমি ভাবো আমাৰ শৰীৰত এটাই আত্মা আছে নাই প্ৰত্যেকটো বেক্টেৰিয়াৰ ভিতৰত একোটা কৰি আত্মা আছে সেই আত্মাবিলাকো পুষ্টি হোৱাৰ কাৰণে আমাৰ মুখেদি খাদ্য যাব লাগে এই পুষ্টি আত্মাবিলাক কেনেকৈ হ'ব জীৱাণুবিলাক পুষ্টি কেনেকৈ হ'ব যেতিয়া দাঁতত সেই খাদ্যটো হজম হ'ব চবাব নচবাই যদি কালি পায়খানাত ওলাই গুচি যাব ওলাই গুচি গ'লে পায়খানাৰ কীট পতংগ কেইটা পাব কিছু আপোনাৰ বেয়াও নহয় কিন্তু পুষ্টি হোৱাটো দৰকাৰ হয়তো পুষ্টি হোৱাৰ কাৰণে সেইটো ভালকৈ চবাব লাগিব ভালকৈ চবাই খাব লাগিব তেতিয়া কি হ'ব সেই বেক্টেৰিয়া যিবিলাক আপোনাৰ শৰীৰত আছে ভাল বেক্টেৰিয়া বেয়া বেক্টেৰিয়াবিলাকক ভাল বেক্টেৰিয়া খাই দিব আপোনাৰ হয়তো বচাই ৰাখিব বেমাৰ আজাৰ নহ'ব চিম্পল লজিক একো বেলেগ কঠিন নাই সেইটোৱে চব বস্তু আমি যেতিয়া খাব জানো তেতিয়াহ'লে বেমাৰ নহয় এতিয়া আপুনি আজি 10 কাপ চাহ খাইছে আপোনাৰ দৰকাৰ নাই 10 কাপ চাহৰ এতিয়া 9 কাপ চাহৰ দৰকাৰ নাই 1 কাপ চাহৰ দৰকাৰ আছিল তো 9 কাপ চাহটো উলিয়াই দিব লাগিব চেনিটো
উলিয়াই দিয়াৰ কাৰণে অহাকালি ৰাতিপুৱা আপুনি কি কৰিব লাগিব গৰম পানী খাব লাগিব যেতিয়া গৰম পানী খাব পেচাবত সেইটো ওলাই চুগাৰটো ওলাই গুচি যাব আপুনি জীৱনত চুগাৰৰ ৰোগী নহয় আপুনি যদি অহাকালি ৰাতিপুৱা উঠি আৰু পানী খোৱা নাই একাপ আৰু চাহ খাই দিছে তেতিয়া আপুনি চুগাৰৰ ৰোগী যিকোনো চুগাৰৰ ৰোগী যিমান নহওক 350 400 হওক ৰাতিপুৱা পানী খোৱা অভ্যাস কৰক তেনেহ'লে বহুত সোনকালে চুগাৰ নিয়ন্ত্ৰণত আহিব প্ৰেছাৰ কুকাৰৰ ভাত নাখাব আচ্ছা প্ৰাকৃতিক খাদ্য খাওক প্ৰেছাৰ কুকাৰৰ ভাত নাখাব অপ্ৰাকৃতিক বস্তু চুগাৰ চেনি নামতহে বদনাম চবতকৈ ডাঙৰ বেয়া কাম কৰে ময়দাই আৰু আপুনি এটা কথা মন দি শুনিব চুগাৰক বদনাম কৰা হৈছে যাতে মানুহৰ মাইণ্ডটো চুগাৰৰ ফালে থাকে আৰু বেলেগ বস্তু খাই থাকিব পাৰে আৰু মেডিচিন বিক্ৰী হৈ থাকে আচল আপোনাৰ বেয়া বস্তু চুগাৰ যেতিয়ালৈকে আপুনি ঘৰৰ পৰা প্ৰেছাৰ কুকাৰটো উলিয়াই দিব নোৱাৰে তেতিয়ালৈকে আপোনাৰ চুগাৰ নিয়ন্ত্ৰণত নাহে যিমান ঔষধ খাই নাখাওঁ যেতিয়ালৈকে আপুনি ময়দাৰ বস্তু এৰি নিদিয়ে খাব তেতিয়ালৈকে আপোনাৰ চুগাৰ কণ্ট্ৰলত নাহে মানুহবিলাক ইমান মূৰ্খামি কৰে ভাত এৰি ৰুটিত ধৰি দিয়ে আৰু ভাৰতৰ বৰ্তমান হিচাপত চবতকৈ বেছি চুগাৰৰ পেচেণ্ট ৰাজস্থানত আছে আচ্ছা কি খায় সম্পূৰ্ণ ৰুটি খায় মানে ময়দা বস্তুটো আটাও বেয়া আটাও আমাৰ খাদ্য নহয় আমাৰ খাদ্য মিলেট হয় আমাৰ খাদ্য ভাৰতীয় মানুহৰ খাদ্য মিলেট ঘেঁহুটো আমেৰিকাৰ বা ইউৰোপৰ খাদ্য আছে ঠাণ্ডা দেশত খোৱা বস্তু সেইটো এতিয়া আমাৰ এই আনা হৈ গ'ল কিষাণ ক্ৰান্তিৰ সময়ত সেইটো বেছি কৰি আহিল তাৰে আগত কিষাণ ক্ৰান্তিৰ আগতো আমি চাউল খাইছিলোঁ ভাত খাইছিলোঁ মিলেট খাইছিলোঁ কিষাণ ক্ৰান্তি জয় জৱান জয় কিষাণ লাল বাহাদুৰ শাস্ত্ৰীয়ে আমাক উঠাই দিলে আমি সেইটো খেতি বেছিকৈ কৰিব ধৰিলোঁ ফলত কি হৈ গ'ল চুগাৰৰ পেচেণ্টটো লাহে লাহে বাঢ়িব ধৰিলে আপুনি ভাত এৰি যদি ৰুটি খাইছে আপোনাৰ চুগাৰ কেতিয়াও কণ্ট্ৰলত নাহে আপুনি যদি প্ৰেছাৰ কুকাৰত যদি ভাত খাইছে কেতিয়াও কণ্ট্ৰলত নাহে এলুমিনিয়ামৰ বাচনত যদি খাদ্য খাইছে কেতিয়াও কণ্ট্ৰলত নাহে অলপ প্ৰাকৃতিক হওক তেতিয়া নিজে নিজে কণ্ট্ৰলত আহিব আচ্ছা আপুনি অলপ আগত কৈছিল যে যিবিলাক চাইণ্টিফিক বস্তু সেইবিলাকো মানে ভুল প্ৰমাণিত হৈছে আপুনি ভেকচিনৰ কথা ক'লে যে ভেকচিন কিছুমানো মানে আমাৰ হেৰি হ'ল যে মিছাকৈ লোৱা হ'ল আপুনি ক'ভিডৰ ভেকচিন লৈছিলে নে নাই মই লোৱা না লোৱা আচ্ছা আমি তেতিয়াহ'লে সাধাৰণ ৰাইজে কিনি ল'লে নেকি বাৰু মোৰ দৰে লাখ লাখ মানুহে লোৱা নাই সেইটো এটা নিজৰ ওপৰত আছিল চৰকাৰেতো কৈয়ে আছিল এতিয়া চৰকাৰে কোৱাৰ পিছতো কিছুমানক হয়তো আমি মানি ল'লোঁ কিছুমানক বাধ্য কৰাইছে কিন্তু ঘৰত বহি থকা অকৰ্মী এলেহুৱাবিলাকক কোনে বাধ্য কৰাইছিল কোনেও বাধ্য কৰা নাই সেইবিলাকে কি কৰিছিল চিনেমা হলত যাব নাপাম শ্বপিং মলত যাব নাপাম বন্ধুৰ লগত ঘূৰিব নাপাম এই বুলি তিনিটা লৈ লৈছিলে চৰকাৰক অকল দোষ দিলে নহ'ব নহয় আৰু চৰকাৰৰ ওপৰতো চৰকাৰ থাকে তাৰে ওপৰতো চৰকাৰ থাকে আমি যিখন চৰকাৰ দেখি আছো সেইখন আমাৰ সামাজিক চৰকাৰহে তাৰে ওপৰত কোন হেণ্ডেলাৰ হয় আপোনালোকে নাজানে কোনে হেণ্ডেল কৰি থকা চৰকাৰ তাৰে ওপৰতো কিবা শক্তি আছে কওকচোন মানে কোন কি শক্তি থাকে সেইবিলাক আৰু সেইবিলাক ওপৰত যাব মূৰৰ ওপৰত যাব আচ্ছা সেইবিলাক মূৰৰ ওপৰত যাব সেইবিলাক আৰু অন কেমেৰা কথা আলোচনা কৰা বিষয় নহয় কোভিড ভেকচিনটো যেনেকৈ আপুনি ক'লে আনচাইণ্টিফিক বুলি হৈ গ'ল আপুনি কৈছিলে অলপ আগতে এতিয়া কি ভিত্তিত মানে সেইটো আনচাইণ্টিফিক বুলি মানে মইতো কোৱা নাই ৰাইজে ক'ব ধৰিছে এতিয়া ফেচবুক খুলিলে আপুনি দেখা পাব চাৰিওফালে ৰাইজে কৈ আছে মই কোৱাৰ দৰকাৰ নাই ৰাইজে কৈ আছে তো আনচাইণ্টিফিক মানে এইকাৰণে লাগে যিবিলাকে লোৱা নাই মোৰ দৰে মানুহ একো বেমাৰ নাই আৰু যিবিলাকে লৈছে ব্ৰইলাৰ মুৰ্গী হৈ গৈছে দেখোন আৰু বহুত এতিয়া বৰ্তমান মানে কেছ কিছুমান ওলাইছে য'ত মানুহবিলাকৰ মানে জিম কৰি আছে ধৰি লওক একেবাৰে য়ং ল'ৰা সি তাতেই মানে বেহুচ হৈ পেলাই পৰি গৈছে এইটোৰ উত্তৰ ভেকচিন কোম্পানীয়ে দিব লাগে তেনেকুৱা বহুত কেছ মানে ডক্টৰবিলাকে যিবিলাকে ৰিকমেণ্ড কৰিছিল ভেকচিন লওক তেওঁলোকে দিব লাগে সেইটোৰ উত্তৰটো আৰু মোৰ তাতে নাই ৰাইজেতো জানেই সেইটো এতিয়া অপেন চ'ৰ্চ হৈ গৈছে চবে জানে কিহৰ কাৰণে ধমকে মৰিল কিহৰ কাৰণে মানুহবিলাকে বাইক চলাই ট্ৰাকত খুন্দাই দিয়া কৰিলে আমি ভাবি আছো এক্সিডেণ্ট হৈ আছে সঁচা এক্সিডেণ্ট হৈ আছে নে তেওঁৰ হাৰ্ট এটেক হৈ খুন্দাই দিলে গম পাইছে নাই কথাটো বিষয়বস্তুটো আমাৰ মানে ল'ৰা ছোৱালী যেতিয়া আজিকালি যেতিয়া বাচ্ছা জন্ম হয় বাচ্ছাকো মানে জন্ম হোৱাৰ মুহূৰ্তৰ পৰাই বহুত মানে বেজি দিয়া হয় ভেকচিন বহুত দিয়া হয়
বিভিন্ন ধৰণৰ ৰোগৰ পৰা বাচি থাকিব বুলি হেপাটাইটিছ হওক বা আপোনাৰ পলিঅ' হওক সেইবিলাক ভেকচিন দিয়া যায়। এতিয়া তাৰতো আমাৰ পৰম্পৰাগত বা তেনেকুৱা বিধি নাই বা আয়ুৰ্বেদতো তেনেকুৱা মানে প্ৰিকুৱেশ্যনেৰী মেজাৰ নাই তাত। আমাক জন্ম কোনে দিয়ে? পিতৃ মাতৃ বিচাৰিলে আমাৰ জন্ম নহয়, নহ'লে হাজাৰ হাজাৰ চাইল্ডলেছ কাপল নাথাকে। যেতিয়া ভগৱানে নিবিচাৰে তেতিয়ালৈকে আমাৰ জন্ম নহয়। চাইল্ডলেছ কাপলটো বহুত আছে, বাচ্চা নাই, হয় ন? কথাটো বুজিছে? যেতিয়ালৈকে ভগৱানে নিবিচাৰে তেতিয়ালৈকে বাচ্চা নহয়। ভগৱানে বিচাৰিছে সেইকাৰণে আপোনাৰ তাতে বাচ্চাটো ঘৰত জন্মিছে। আৰু ভগৱান ইমান মূৰ্খ নেকি যে তাক ইমিউনিটি কম দি দিব? আপোনাৰ ভোক লাগে, স্বাভাৱিক। ভোক লগাটো কোনে দিছে? ভগৱানে দিছে। পোকে কামুৰিলে আপোনাক, পোকে কামুৰাৰ লগত আপোনাৰ চেঞ্চ জাগৃত হৈ গ'ল, তো আপোনাক সেইটো চেঞ্চটো কোনে দিছে? পিয়াহ লাগে, পানী খাব লাগে, সেইটো কোনে দিছে আপোনাক? ভগৱানে দিছে। আৰু ইমানখিনি ভগৱানে, আমাৰ শৰীৰটো সম্পূৰ্ণ অট'মেটিক হয়, সম্পূৰ্ণ অট'মেটিক। আপুনি যদি আঁঠুৰ ঘিলা এটা যদি বনাব যায় কিমান খৰচ হ'ব? যদি আৰ্টিফিচিয়েল আঁঠুৰ ঘিলা এটা বনাব যায় 7-8 লাখ টকা খৰচ হ'ব, হয় ন? আপুনি ঠিক তেনেদৰে শৰীৰৰ কিবা এটা অংগ বনাব যাওক আৰ্টিফিচিয়েল, পাৰিব? নোৱাৰে। লিভাৰ বনাব পাৰিব? নোৱাৰে। কিডনী বনাব পাৰিব? নোৱাৰে। হাৰ্ট বনাব পাৰিব? নোৱাৰে। খুব বেছি মৰিব ওলোৱা মানুহ এজনক অলপমান পাম্পিং কৰি কিছু সময় 5-10 মিনিট ৰাখিব পাৰে, তাৰ ওপৰত মানুহে একো কৰিব নোৱাৰে। কোনে বনাইছে? ভগৱানে বনাইছে। আৰু ভগৱানক মূৰ্খ বুলি ভবাটো ভুল। ভগৱানক যেতিয়া আপুনি মূৰ্খ বুলি ভাবিব যে চব দিছে ভগৱানে, ইমিউনিটি দিয়া নাই, হা? কিয় দিয়া নাই? পলিঅ'ৰ ইমিউনিটি দিয়া নাই, বসন্তৰ ইমিউনিটি দিয়া নাই, 18 মাহত 18টা দিয়ক। তেতিয়া আমি মূৰ্খামি কৰা হয়। ভগৱানক মূৰ্খ আমি বনাব নোৱাৰো, আমিহে মূৰ্খ। আৰু তেতিয়া সেই বাচ্চাটোৰ অহা যোৱা বাতি কাঢ়ি, তাঁত বাতি কাঢ়িয়ে থাকিব লাগিব হস্পিটেলত। এতিয়া বৰ্তমান যিটো পৰিস্থিতি, ইয়াত মাক দেউতাকৰ হাতত মানে সেই ডিচিশ্যন মেকিং পাৱাৰটো নাই। বাচ্চাটো চব জন্ম হোৱাৰ থাকে, মাকৰ কি নাই? মানে চৰকাৰেতো বেজীটো দিয়াবই। চৰকাৰে দিয়াব বুলি কোৱাটোও ভুল। চৰকাৰে খেদি খেদি ঘৰত আহি পেলাই নিদিয়ে। সেইটোতো চিষ্টেম এটা মেডিকেল, মানে সেইটো চিষ্টেমত আমি নমালে হ'ল। মেট্ৰিক্স হয় এইটো, মেট্ৰিক্স সেইটো নমালে হ'ল। বুজিছিল নাই? চিম্পল কথা। আমাৰ বাচ্চা আমি জন্ম দিছো, 1 টকা আমাক লাগিলে চৰকাৰী না চৰকাৰী লাগিলে আমি চৰকাৰী শিক্ষাও নলওঁ। আজিকালি মাক দেউতাকে জন্মতে প্লেনিং কৰি থয় অমুক স্কুলত দি দিম, চৰকাৰী স্কুলত দিমতো প্লেনিং নকৰে, অমুক স্কুলত দিম বুলিয়ে প্ৰমাণ। ভিতৰতে ভাবি থাকে, জন্মাৰ আগতে ভাবি থাকে। তো এইটো ভাবি নথয় কিয় যে জন্মৰ পিছত মই চৰকাৰী চাকৰিও নালাগে, অমুকো নালাগে, মই এটাও ভেকচিনো নলওঁ। আচলতে আপুনি পৰম্পৰাগত আমাৰ যি বিধি আছে সেইখিনি চৰ্চা কৰে। এতিয়া পৰম্পৰাগত চিকিৎসা আৰু আয়ুৰ্বেদৰ মাজত পাৰ্থক্য কি আছে? পৰম্পৰাগত আয়ুৰ্বেদ, পৰম্পৰাগত আয়ুৰ্বেদটো এজন ঋষিমুনি বা এজন মানুহে বা এই কৰি বনোৱা বস্তু নহয়। এতিয়া আয়ুৰ্বেদ বুলি ক'লে পঞ্চমখন বেদ, পঞ্চম বেদ। আৰু বেদ কোনে লিখিছিলে? ব্যাসদেৱৰ কথা আমি মন কৰোঁ, জানো। বা ব্যাসদেৱে ব্যাস কৰিছিল, বহলাই দিছিল। ব্যাস বুলি ক'লে আমি এজন ঋষিমুনিৰ কথা ক'লে ভুল হ'ব। যদি আপুনি শাস্ত্ৰ অধ্যয়ন কৰে, ব্যাস শব্দৰ অৰ্থ হ'ল বহলাই দিয়া। ওম শব্দটোক ধুনীয়া কৰি প্ৰথমতে এৰ পৰা আহিলাক, ব্ৰহ্মাৰ মুখৰ পৰা আহিলাক, ক'ৰবাত গ'ল, নাৰদীয় শব্দ এনেকৈ ব্যাসদেৱে কৰিলে, বহলাই দিলে। ব্যাস মানে হ'ল বহলাই দিয়া। তো আয়ুৰ্বেদটো বহলাই দিয়া হৈছে। এতিয়া গ্ৰুপ আছে, আমি এটা গ্ৰুপ, আমি এখন গাঁও, এখন গাঁও, আমি এই গ্ৰুপটো কলিতা মানুহ। কলিতা মানুহখিনিৰ কাৰোবাৰ কিবা বেমাৰ হ'ল, অমুক ঔষধটো খোৱালোঁ। ৰিচাৰ্চ কৰি আমি ইয়াতে পালোঁ, অমুক হ'লেও ভাল হৈছে মানুহজন। তো ধৰি লওক এই ভাল হোৱা চিষ্টেমটো কলিতা মানুহখিনি আজিৰ পৰা আমি ঘূৰি গ'লোঁ 500 বছৰ, 600 বছৰ আগতে বা 1000 বছৰ আগত লৈ গুচি গ'লোঁ। তো আমাৰ ইয়াৰ পৰা 10খন গাঁৱৰ মানুহ গ'ল, ক'ত গ'ল? তক্ষশিলাত গ'ল।
তক্ষশিলাত গ'ল গৈ ক'লে যে মই অমুক ঔষধটো খাই ভাল পাইছোঁ তো তাতে তক্ষশিলাত নোট ডাউন হ'ল তক্ষশিলাত নোট ডাউন অমুকৰ পৰা অমুক আহিছিল অমুক আহি কৈছে কি এইটো ভাল হৈ গ'ল কলিতা মানুহৰ গ্ৰুপ এটা হৈ গ'ল কলিতা মানুহে অমুকটো খাই অমুকটো ভাল পাইছে কি হ'ল কলিতা মানুহৰ উপাধি কলিতা ৰৈ গ'ল কিন্তু তাৰে ঠাইত ধৰি লওক চৰক লিখি ল'লে চৰক গ্ৰুপটো আহিছিল চৰক মানুহৰ গ্ৰুপটো আহি অমুক অমুক ঔষধ খাই ভাল পাইছে এনেকৈ হাজাৰটা ঔষধ দি দিলে তাৰপিছত কি হ'ল সুশ্ৰুত আহিল সুশ্ৰুত মানুহৰ গ্ৰুপটো আহিল আহিলে ক'লে অমুক অমুক খাই ঔষধ ভাল পাইছোঁ এজন সুশ্ৰুত ঋষি বুলি আমি এতিয়াহে অনুধাৱন কৰোঁ বা ভাবোঁ কিন্তু এজন ঋষি নহয় এটা গ্ৰুপটো সম্পূৰ্ণ এই কৰে অধ্যয়ন কৰাৰ পিছত য'ত যি হৈছে সেইটো ব্যাস হৈ বহলি গৈ থাকে সেইটো এটা সময়ত গৈ গৈ কালক্ৰমত সেইটো চব যিহেতু সেই চবকে এখন এই তলত অনাৰ কাৰণে আয়ুৰ্বেদ নাম দিয়া হ'ল সেইটো আয়ুৰ্বেদ এজন ঋষিৰ বা এজন হেৰিৰে এই নহয় ব্যাস হৈ থাকে বহলি থাকে পৰম্পৰাগত যিবিলাক সেইবিলাকো আয়ুৰ্বেদত আহি গ'ল মই এটা বন এটা কিবা এটা ঘাঁহ দিছোঁ সেইটো আয়ুৰ্বেদত কৈ ল'লোঁ বা যি দিলোঁ সেই আয়ুৰ্বেদ বুলি এই চব সেই এনেকৈ এই মেথি গুটিৰ যে কি বেমাৰত কাম আহে আপোনাৰ দৰৱ এনে সাধাৰণতে আমাৰ ধৰক 18টা মাইক্ৰনিউট্ৰিয়েণ্ট শৰীৰত অত্যন্ত দৰকাৰী আৰু গোটেইকেইটা মেথিত আছে আইৰণ লাগিলে আইৰণ ছালফাৰ লাগিলে ছালফাৰ গোটেইবিলাক আছে আপুনি জানেনে যে মানুহক আপোনাৰ নাম ক'লে মেথি গুটি তেনেকে বুলি কৈ আচ্ছা এই আজি কোন ডংগী পাৰ্টিৰ লিডাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি মোক মেথি গুটি বুলি ক'লে মই ইংলিছত ট্ৰান্সলেট কৰি লওঁ ফেনুগ্ৰীক কি বেয়া শব্দ আচ্ছা গান এটা ওলাইছে পাইছেনে আপুনি এইটো জানো মই আমাৰ এই কি নাম আছিলে এই লিখা চয়নিকা আৰু এই আমাৰ মৰাণৰ কি আছিল বিপিন চাউদা বিপিন দা জানো মোৰ ভাল সম্পৰ্ক গানটো শুনিছে আপুনি কিয় নহ'লে শুনিবলৈ কেনেকুৱা লাগিছে কিয় বেয়া লাগিবলৈ একোৱে নাই মই এইবিলাক চাব নিশ্চয় লাগিছে না মোৰ এটা হেৰি আছে এইটো মোৰ কি নাজানো মই ৰিয়েকশ্যন বহুত কম দিওঁ আপোনাক কোনোবাই পাগল বুলি ক'লে আপুনি তেতিয়ালৈকে পাগল নহয় যেতিয়ালৈকে আপুনি মোক পাগল বুলি কৈছা সেই ৰিয়েকশ্যনটো যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে আপুনি পাগল নহয় আপুনি সন্মুখত অডিয়েন্স আছে আপোনাৰ সন্মুখত অডিয়েন্স আছে 50 জন আপুনি সন্মুখত এজন ৰঘু বহি আছে ৰঘু নামৰ মানুহ বহি আছে আৰু আপুনি তাক ৰঘু বুলি নামাতি সন্মুখৰ মানুহজনকে কিবা বেলেগ এটা শ্যাম বুলি মাতিলে মানুহজনে মাত দিয়াটো দৰকাৰ নেকি নাই যদি সেইজন শ্যাম হয় তেতিয়াহে মাত দিব সেইজন কিন্তু ৰঘু হয় মাত নিদিয়ে তো গতিকে সকলো বস্তু ৰিয়েকশ্যন দিয়াটো বেয়া যদি আপোনাৰ সেইটো গাত লগা নাই তেতিয়াহ'লে ৰিয়েকশ্যন দিয়াৰ দৰকাৰ নাই এটা মই ফ্ৰীতে পাব্লিচিটি পাইছোঁ ৰাইজে নজনাকে পাব্লিচিটি যে কৰি আছে শিল দলি আছে শিলবিলাকেদি মই ঘৰ বনাই আছোঁ আচ্ছা আৰু এটা হেৰি মাজতে কেইবছৰমান আগতে টিভিত এটা অভিযোগ আহিছিল আপোনাৰ মৰিগাঁৱৰ এগৰাকী মহিলাই তেখেতে অভিযোগ কৰিছিল যে মই তেখেতৰ পত্নী হয় কিন্তু এতিয়া তেওঁ মোক ডিভোৰ্চ দিব বিচাৰে বা ডিভোৰ্চ দিছে এই ধৰণৰ এটা নিউজ এটা ওলাইছিল যে আপোনাৰ পত্নী বুলি তেওঁ কৈছিলে মহিলাক কি নাম ক'ত ঘৰ এটা কয় মৰিগাঁৱৰ টিভি চেনেল কোনো নাই দেখোন কি বুলি কৈছিল যে ক'লে যে মই তেখেতৰ পত্নী হয় তেওঁৰ লগত মোৰ পত্নীৰ সম্বন্ধই আছে কিন্তু এতিয়া তেওঁ বহুত তেওঁৰ নাম হৈ গ'ল মৰিগাঁও নহয় এই তিনিচুকীয়া নহয় এইটো সঁচা কথা এইটো মিছা কথা নহয় আৰু এইটো এটা কেনেকুৱা মই মুম্বাইত থাকোঁতে ৰাজবিদ্যুৎ ঢুকালে ঢুকোৱাৰ পিছত মই অলপ নিজেও ডিপ্ৰেশ্যনত আহিছিলোঁ ডিপ্ৰেশ্যনত আহোঁতে তেখেতৰ লগত ফেচবুকত মোৰ চিনাকি হ'ল তাৰপিছত চিনাকি হোৱাৰ পিছত মই চাব আহিলোঁ আৰু আপুনি যেতিয়া পানীত পৰিলে ঘাঁ এডালো আপোনাৰ সংগী যেন লাগে
মই কিবা ভাল লাগিল, হ'ব মই বিয়া পাতিম, আৰু সেনেকে আমাৰ সংসাৰ হৈছিল, 2টা ল'ৰা ছোৱালী আছে। তাৰপিছত যেতিয়া লাহে লাহে কথাবিলাক যেতিয়া আপুনি আচল অৱস্থাত ঘূৰি আহে, তেতিয়া আপুনি অলপ চেঞ্জ হৈ যায়। হয়তো কিহৰ কাৰণে কিন্তু মই নাজানো, চেঞ্জ অলপ মোৰ তাতেও আহিছিল, কাকো দুখ এতিয়ালৈকে মই কিন্তু কোনোদিন তাইক দুখ দিয়া নাই, তেখেতক দুখ দিয়া নাই। আমি কোনো ৰাজহুৱা কৰি সেয়াও কৰা নাই, অপমানো কৰা নাই। তেওঁ যি কৈছে টিভিত কৈছে, মই কোনোদিন ইমান এটা কৰা নাই। আৰু ল'ৰা ছোৱালী আমাৰ 2টা আছে, তেওঁৰ লগত মোৰ এতিয়া 6-7 বছৰ মান হ'ল। আৰু তেওঁ এইফালে তেওঁৰ সুখী, মই পইচা চইচা দি থাকো ল'ৰা ছোৱালীৰ কাৰণে, মাহত ল'ৰা ছোৱালী তেওঁৰ লগতে থাকে। এতিয়া মাকৰ পৰা কাৰা সেইটো এটা ভুল এটা, মইতো সাধু সন্যাসীৰ নিচিনা মানুহ, য'তে ৰাতি ত'তে মই চলি থাকিব পাৰো। তাৰপিছত আৰু তেওঁক সেইফালে মই সুখী কৰি পইচা পাতি দি ঘৰ চৰ বনাই দিওঁ। তেওঁৰ লগত মই ক'লো যে কিবা দৰকাৰ হ'লে মোক মাতিবা, ল'ৰা ছোৱালী আহিছে যিহেতু, মই কিবা দায়িত্ব থাকিলে মই কৰিম, কিন্তু মই সাংসাৰিক মানুহে নহয় যেন লাগে মোৰ। তো সেইকাৰণে মই অলপ ছেপাৰেট হৈ গৈছো, আমাৰ অফিচিয়েলি ডিভ'ৰ্চ হৈ গৈছে। আপুনি যদি মানে ক'ব নিবিচাৰে কোনো কথা নাই, আপুনি তেনেকুৱা একো নাই, এইবিলাক আৰু চবৰে লগত হয়। আচাৰ্য, আপুনি গৌশালা খোলা কথা আছিল, এবাৰ শুনিছিলো আপুনি গৌশালা খুলিম বুলি। গোশালা মানে গৰু, গৌশালা। আপুনি সেইটো মানে গৌশালা খুলিলে নেকি? সৰু সুৰা গৌশালা আছে মোৰ, আছে। আপোনাৰ ইয়াতো আমি বহুত ইয়াতে গৰু, এইখিনি গৰু আমাৰ মোৰো তেনেকুৱা নহয়। ক'ত ইয়াতে নেকি? ইয়াতে নহয়, টিহুতো আছে আৰু কোকৰাঝাৰত বাৰ্ষিকত আছে। আচ্ছা, তাত যিটো গাখীৰ উৎপাদন হয় সেইখিনি কি মানে হেৰি হয় তাৰ? নাই, গাখীৰ বিক্ৰী নকৰো, আমাৰ নকৰো, পোৱালীয়ে খায়। গো সেৱাৰ কাৰণে, গৰু সেৱাৰ কাৰণে গাখীৰ দিয়া গৰু নাই তাতে, 4-5 জনে গাখীৰ দিয়ে, অলপ চলপ হয়, চোৱা কৰা ল'ৰা কেইটা সিহঁতে খায়। আচাৰ্যদেৱ, আমাৰ মানে ভাৰতক গৰুৰ গোবৰ লৈ পেলাই বহুত মানে তাচ্ছল্য কৰা হয়, যে ভাৰতীয় মানুহে গৰুৰ গোবৰ লৈ পেলাই বহুত ইণ্টাৰেষ্ট ৰাখে। কিছুমানেতো বহুত বিদেশী বিলাকে আমাক মানে গোমূত্ৰ খোৱা, গৰু গোবৰ খোৱা তেনেকুৱা বুলিও কয়। ইয়াৰ মহত্বটো কি? ইমান প্ৰাণী আছে, ইমান পৃথিৱীত ইমান প্ৰাণী আছে, কিন্তু এই গৰু গোবৰটোহে আমাৰ মানে বাছি ল'লে বা ইয়াৰ কিবা এটা মানে। আচ্ছা, আপুনি কণী খায়? কি খায়? ইমান ৰুচি নাই, মাজে সময়ে মুৰ্গী কণী। কণী বস্তুটো কি হয়? মুৰ্গীৰ মাহেকীয়াৰ, বুজিছে? গম পাইছো। কোনটো ভাল? সেইটো মই শুনিছো। কোনটো ভাল? গোবৰটো ভাল নে মাহেকীয়াৰ দাচটো ভাল? ফল খায়, ধান খায়, চাউল খায়, কি বস্তু এইবিলাক? ধান কি? বীজ। বীজ মানে কি? বীজৰ পৰা যিটো উৎপত্তি হয় সেইটো বীজ। গতিকে আমি কি কৰি আছো সেইটো আমি নিজেও জানিব লাগিব। কৰবাত নহয় কৰবাত আমিতো এই প্ৰকৃতিৰ চাইকেলটোত সোমাই আছো। হয়তো আমি ভাবিব পাৰো আমি বেয়া বস্তু খাই আছো, বা যিটো বস্তু আপুনি বেয়া পাইছে সেইটো গাহৰিৰ পবিত্ৰ হ'ব পাৰে, যিটো গাহৰিৰ বেয়া বস্তু সেইটো আপোনাৰ কাৰণে ভাল হ'ব পাৰে। আমি শৌচ দেখিলে চাইড হৈ গুচি যাওঁ, আৰু সেই শৌচে গাহৰি দেখিলে খাই দিব। মানুহৰ ক্ষেত্ৰতো তেনেকুৱা। মই মদৰ বটল দেখিছো চাইড হৈ গৈছো, কোনোবা এজন মদ খোৱা ভাল মানুহ পাব, চেলেকি চেলেকি খাব। প্ৰকৃতিখন সমান নহয়, চবৰে থিংকিং বিলাকো সমান নহয়। আচলতে গৌমূত্ৰ চৰক সংহিতাত 8 বিধ মূত্ৰৰ কথা কৈছে, ঔষধীয় 8 বিধ মূত্ৰৰ কথা কৈছে। গৌমূত্ৰ, উটৰ মূত্ৰ, হাতীৰ মূত্ৰ, ভৈঁচ মানে মহৰ মূত্ৰ, তাৰপিছত ছাগলীৰ মূত্ৰ, এনেকৈ 8 বিধ মূত্ৰৰ কথা কৈছে। এই 8 বিধ মূত্ৰ ঔষধীয় কামত ব্যৱহাৰ কৰা হয়। এতিয়া গৌমূত্ৰটো কিছুমান ঔষধত ব্যৱহাৰ হয়, আৰু সেইমতে পটেঞ্চি অনুসৰি দিয়া যায়। কিছুমানে সেইটোক আৰু হেবিচুৱেল কৰি ল'লে বেয়া। আৰু গোবৰ খাব লাগে বুলিতো তেনেকুৱা গোবৰত একো হেৰি নাই, আৰু গোবৰটো পবিত্ৰ বস্তু হয়। সেইটো আমি যিকোনো কৰিলে ব্যৱহাৰ কৰো। এটা মানুহ এজনে মৰিলে
মৰাৰ সময়ত আমি যেতিয়া চোতালত থব লাগিল গোবৰেদি মুচিব লাগিব আৰু যেতিয়া শ্ৰাদ্ধ হয় যিমান হেৰি হ'লেও আমি গোবৰটোৱে লাগিবই দেউতাৰ শ্ৰাদ্ধ কৰাৰ কাৰণে মাৰ শ্ৰাদ্ধ কৰাৰ কাৰণে গোবৰটো লাগিবই নহ'লে শ্ৰাদ্ধ নহয় চব বস্তু চাৰিওফালৰ পৰা চালে আমি এনেকুৱা লাগে কেতিয়াবা আমিয়ে ভুল কৰি আছো নেকি মানুহে আজিকালি আমাৰ যি থলুৱা গৰু আছিল সেইখিনি মানে চাইড কৰি পেলাই জাৰ্চি গৰু বা তেনেকুৱা বিদেশী গৰুবিলাক কাৰণ গাখীৰ বেছিকৈ দিয়ে কিন্তু সেই গৰুবিলাকৰ আপোনাৰ গোবৰটো ইমান কামত নাহে নেকি কিছু পৰিমাণে আহে নহা নহয় এতিয়া কথা হ'ল কি গৰুৰ কি বস্তু খাই আছে তাৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া যদি আপুনি চাই জাৰ্চি গৰুবিলাকো বেছি কৰি কি খোৱা হয় খেৰ খোৱা হয় আৰু যিমান আজিকালি ইনজেকশ্যন মাৰি পেলাই আৰু এইটো যিকোনো প্ৰকাৰে বচাই ৰাখে দানা চানা বা ভিটামিন এইচ দি পেলাই গাখীৰ উলিয়াই আজিকালি নেচাৰেল গাখীৰ নাই নহয় আজিকালি ভিটামিন এইচ খুৱাব নহ'লে ভিটামিন এইচৰ ইনজেকশ্যন মাৰিব সেনেকৈ গাখীৰ উলিয়াই আজিকালি মুৰ্গীৰ ক্ষেত্ৰতো তেনেকুৱা মুৰ্গীৰ এটা চাইকেল থাকে মাহেকীয়া চাইকেল আপুনি যিবিলাক মুৰ্গীৰ কণী খায় সেইবিলাকো নেচাৰেল নহয় এই ফাৰ্মত ইনজেকশ্যন দি হৰমন ইনজেকশ্যন দি কণী উলিয়াই থাকে এটা যদি মাহত 15টা কণী দিব লাগে সেইটোক ইনজেকশ্যন দি 30টা 35টালৈকে লৈ যায় 90টালৈকে লৈ যায় গৰুৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে জাৰ্চি গৰুবিলাক আজিকালি বহুত গোপালক যিবিলাক আছে বহুতে কৰে তেনেকুৱা আৰু চবে নকৰিলেও বহুতে কৰে আৰু জাৰ্চি গৰু এনে ইমিউনিটি নাথাকে জাৰ্চি গৰুক আপুনি ৰ'দত দিব নোৱাৰে এৰি দিব নোৱাৰে জাৰ্চি গৰুক ফেন লাগিব বেছি গৰমত এচি লাগিব কুলাৰ লাগিব যিটো বস্তু নিজৰ ইমিউনিটি নাই সেইটো বস্তু বেলেগক ইমিউনিটি কেনেকৈ দিব তাৰ গোবৰটো আপোনাৰ এই হৈ গ'ল এটা বস্তুৰ পৰাই ওলোৱা গোবৰ হৈ গ'ল খালি খেৰৰ পৰা ওলালে তাতে হয়তো 2-3 বিধ ভিটামিন থাকিব মাইক্ৰনিউট্ৰিয়েণ্ট 2-3 বিধ থাকিব এতিয়া লোকেল গৰুবিলাকে চাৰিওফালে ঘাঁহবিলাক খাই থাকে অকল একবিধ বস্তুৱে নাখায় বিভিন্ন ধৰণৰ ঘাঁহ খায় তাতে মাল্টিভিটামিন মিক্স হৈ থাকে বুলি ক'ব পাৰে যিখিনি শৰীৰৰ কাৰণে দৰকাৰ সেইখিনি গৰু ৰাখিলে যিখিনি শৰীৰৰ কাৰণে দৰকাৰ নাই সেইখিনি উলিয়াই দিলে সেইখিনি বেছি চালে আপুনি জাৰ্চি গৰুৰ হালধীয়া গোবৰ দেখা হ'ব আৰু লোকেল গৰুৰ কলাৰ নিচিনা দেখা হ'ব এইটো এটা পাৰ্থক্য তো সেইকাৰণে লোকেল বস্তুত গুৰুত্ব দিলে ভাল আৰু প্ৰকৃতিয়ে আমাক তেনেকৈ দিছে যিটো বস্তু য'ত যি দিছে তেনেকৈ খাব লাগে বাহিৰৰ বস্তু আনি খোৱাৰ দৰকাৰো নাই বেমাৰো হয় এইটো আপুনি যিবিলাক দৰৱ দিয়ে যোন ৰোগী আহিলে সেই দৰৱবিলাক মানে কি লিখিতভাৱে নে কি বিধানটো দিয়ে নে ঔষধ মইতো দৰৱ চৰৱ তেনেকৈ নিদিওঁ মানুহক কৈ দিওঁ অমুক হৈছে তমুক খাওক তমুক হৈছে তমুক খাওক প্ৰেছক্ৰিপশ্যন বা তেনেকুৱাটো মই দি পেলাই সেইবিলাক নকৰোঁ মানুহবিলাক আহে লগ কৰিব আহিলে অমুক হৈছে তমুক হৈছে ঠিক আছে অমুকৰ কাৰণে অমুকটো খালে ভাল তমুকৰ কাৰণে তমুকটো খালে ভাল মৌখিকভাৱে কৈ দিওঁ বেছি কৰি আৰু কোনোবাই যদি লিখিব নোৱাৰা মানুহ থাকে মই নিজে লিখি দি দিওঁ এইখিনি খাব আৰু আপোনাৰ বিভিন্ন জাগাত যে হেৰি আছে মানে কিছুমান আপোনালোকৰ নিজে আপোনাৰ ফেক্টৰী মানে তেনেকৈ বনাইছে নেকি যে এইটো ঔষধৰ কাৰণে এইখিনি এনেকুৱা ঔষধ জাতীয় বস্তু মানে ঘৰুৱা যিটো তেনেকৈ দৰৱ পোৱা যায় মানে পাই যায় নেকি ধৰক বিষৰ কাৰণে ধৰক মই বিচাৰিলোঁ যে মই বিষৰ কাৰণে কিবা আপোনাৰ দৰৱ দিব নেকি তেতিয়া কি দিয়ে তেনেকুৱা বস্তুবিলাকত মই কিছুমান বস্তু এতিয়া আমাৰ ধৰক 40টাৰ ওপৰত প্ৰডাক্ট আছে বনৌষধি হিচাপে আছে আৰু মই ফেচবুকত লিখা মেলা কৰিয়ে থাকোঁ অমুকটো খালে ভাল সেই হিচাপত মানুহে নিজে নিজে কিনি লৈ যায় খাই থাকে থাইৰয়ডৰ ওপৰত থাইৰয়ডৰ আপুনি থাইৰয়ড নিয়ন্ত্ৰণ কৰিব লাগিলে এই কৰিব লাগিব নিমখ খোৱাটো কমাই দিব লাগিব নিমখ খোৱা কমাইলে থাইৰয়ড নেচাৰেলি নৰ্মেল হৈ যায় আপুনি তাৰপিছত যিবিলাক বিজলীয়া বস্তু থাকে সেইবিলাক খালে ভাল থাইৰয়ডৰ কাৰণে ঔষধ ছজিনাৰ পাত ভেন্দি এইবিলাক হ'ল ঔষধ খাব পাৰে আৰু বডিৰ পৰা আমাৰ যি টক্সিনটো ওলোৱাৰ কাৰণে কি আছে মানে বডি টক্সিন আটাইতকৈ ভাল বস্তু খাৰুৱা বস্তুবিলাক খাৰুৱা খাদ্যবিলাক যিবিলাক খাৰ জাতীয় সোৱাদ 6টা ৰস থাকে টেঙা তিতা মিঠা কেঁহা খাৰুৱা লৱণীয়া 6টা ছিজনৰ কাৰণে 6টা ৰস থাকে আৰু এটা দ্বিতীয়টোৰ অপজিটত থাকে
তো সেইমতে আপুনি যদি আপোনাৰ শৰীৰত টেঙাটো বাঢ়ি গৈছে, টক্সিন বাঢ়ি গৈছে, তো বা এইটো বাঢ়ি গৈছে, তো সেইটো কাৰণে আপুনি অপজিটত যিটো আছে সেইটো খাব লাগিব। টেঙা বাঢ়ি গৈছে, খাৰুৱা বস্তু খাওক। টেঙা খাৰে নিউট্ৰেল কৰে। টেঙা মানে এচিডিটি বা আপোনাৰ কিবা বেলেগ এইবিলাক হৈছে, কলেষ্ট্ৰল বাঢ়ি গৈছে, LDL, ট্ৰাইগ্লিচাৰাইড এইবিলাক বাঢ়ি গৈছে। তো আপুনি তাৰে কাৰণে কলেষ্ট্ৰল মানে হ'ল তেল। তেল আপোনাৰ হাতত তেল লাগিছে, আপুনি কিহেৰে ধুব? খাৰ চাবোনেৰে ধুব। ঠিক তেনেদৰে শৰীৰৰ ভিতৰত তেলটো বাঢ়ি গৈছে, বেয়া তেলটো বাঢ়ি গৈছে, তো কিহেৰে ধুব আপুনি? খাৰুৱা বস্তুৰে। খাৰুৱা বস্তু খাব। কলেষ্ট্ৰলটো যদি মানে খাৰুৱা বস্তু জাতীয় বস্তু খায় তেনেহ'লে ইউৰিক এচিড কলেষ্ট্ৰল ওলাই যায়। খাৰুৱা বস্তুৰ ভিতৰত আৰু কিমান খাৰুৱা পটেঞ্চি থাকে তাৰে। এতিয়া লাও, পানীলাওৰ ৰস এইটো খাৰুৱা, কোমোৰা খাৰুৱা, তাৰ ওপৰত যদি খাৰুৱা লাগে অৰ্জুন ৰস। অৰ্জুন ৰস, আচ্ছা, অৰ্জুন ৰসটো খাৰুৱা। চিম্পল, মই আপোনাক 2-3টা কথাতে আয়ুৰ্বেদত বহুত ডাঙৰ চায়েন্স বুজাই দিছোঁ। আপুনি 6টা ৰস মেইনটেইন কৰিব, চব মেইনটেইন হৈ থাকিব। কি ৰস কেইটা ক'ৰবাৰ কওক? টেঙা, তিতা, মিঠা, কেঁহা, খাৰুৱা, লৱণীয়া। 6টা ৰস 6টা ঋতুৰ কাৰণে থাকে। গ্ৰীষ্ম ঋতু টেঙা, সৰিয়হ লাগে, বুজিছে? আৰু এই আহিব, শীত আহিব, ঠাণ্ডাৰ দিন আহিব, তো আপোনাক লাগে মিঠা ৰস। তেনেকে এই 6টা আচাৰ আছিল আমাৰ আগতে। টেঙা, তিতা, মিঠা, কেঁহা, খাৰুৱা, লৱণীয়া। আচাৰ আছিল আগতে পাকঘৰত মানুহৰ। 6টা ৰসৰ আচাৰ আছিল। সেই ছিজনেলি খাই খাই মানুহবিলাকে হৃষ্টপুষ্ট হৈ আছিল। আজিকালি চব পিকল বুলি ক'লে খালি আমে। আমৰ আচাৰ। তেনেকুৱা মানে বেনানা বুলি ক'লে মানুহে যেনেকে জাহাজী কল বুজি পায় আজিকালি। ভীমকল পাহৰি কল গমেই নাপায়। ছোৱালী এজনী আহিছিলে আজি কেইদিনমান আগতে, মই ক'লো এই তুমি কল খাবাচোন। কলৰ ভিতৰত ক'লো কিবা এটা বস্তু থৈ পেলাই খাব দিলোঁ। কি কল আংকল? তুমি কি কল চিনি পোৱা? অনলি বেনানা। ঠিক আছে, বেনানাতে খাবা। কলৰ ভিতৰত বানানা চিনি পায়? অনলি বেনানা। সেই তেনেকুৱাই হৈছে মানুহ। আজি আপুনি চাওক, ল'ৰাবিলাকক 10 টকা দি কওক বজাৰত গৈ পেলাই তুমি ধনিয়া লৈ আহা, পুদিনা লৈ আহিব। তেনেকুৱা হৈ গৈছে। তেনেহ'লে আজি আপোনাক আমাৰ অনুষ্ঠানত অহাৰ কাৰণে খুব আপোনাক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আৰু আপোনাৰ বহুত শুভেচ্ছা থাকিল। ধন্যবাদ। সুদূ শেষত আমাৰ কিবা বাৰ্তা দিব আমাৰ অসমবাসীৰ কাৰণে, আমাৰ ভাৰতবাসীৰ কাৰণে? বাৰ্তা মানে কি, অসমবাসী বহুত জানে কথাবিলাক। বাহিৰত মই যিবিলাক ঠাইত গৈছোঁ সেইবিলাকত নাজানে, বহুত কথা নাজানে। অসমত জানিছে বহুত কথা। পৃথিৱীত 2টা জাতি থাকে, এটা অসুৰ আৰু এটা হ'ল সাধাৰণ মানুহ। অসুৰবিলাকে চাৰিওফালৰ পৰা আমাক ঘেৰি আছে। 10টাৰ ভিতৰত 9টাই অসুৰ। অসুৰবিলাকৰ পৰা বাচি থাকিব লাগিলে ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। যেতিয়ালৈকে ভগৱানৰ ওপৰত বিশ্বাস ৰাখে তেতিয়ালৈকে আপুনি বাচি থাকিব। নহ'লে যদি ভগৱানৰ ওপৰত বিশ্বাস বাদ দি বেলেগক যদি ভগৱান বনাই লৈছে, দুনিয়াৰ ইনজেকশ্যন টেবলেট দি মাৰি পেলাব। তো গতিকে গম পাইছে কেনেকৈ মানুহবিলাক মৰি আছে। ভগৱানৰ ওপৰত বিশ্বাস ৰাখক। ভগৱানে যিহেতু আমাক জন্ম দিছে ৰক্ষাও কৰিব। আমি যিহেতু হিন্দু মানুহ জানো সৃষ্টিকৰ্তা, পালনকৰ্তা, বিনাশকৰ্তা। যদি সেইজনে বিনাশ নকৰে, বাকী কোনো নাই বিনাশ কৰিব লগা। সেইজনে কৰিব লাগিব। সমৰ্পণ কৰি দিওঁ আপোনাৰ, আমি দাস হয়, ৰক্ষা কৰক, কৰিব। আৰু যদি তেওঁৰ ঠাইত বেলেগ এজনক দিব যায়, তেওঁ বেয়া পাই যাব না। চকলেটৰ লোভত যদি ওচৰৰ আংকলক যদি দেউতা বুলি মাতিব যায়, বাপেকে বেয়া পাই যাব। সেনেকুৱাই কৰে মানুহবিলাক, সেইকাৰণে ভোগে। ঠিক আছে, ধন্যবাদ। আচ্ছা, আমাৰ এইটো কেমেৰাৰ ফালে চাই গৈ এবাৰ আমাৰ ভইচ এণ্ড ফেচ যিটো চেনেল, সেইটো আপুনি দৰ্শকক ছাবস্ক্ৰাইব এণ্ড মই শ্বেয়াৰো কৰি দিম। সকলোৱে আমাৰ ভইচ এণ্ড ফেচ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইকো কৰি দিব, শ্বেয়াৰো কৰি দিব, যিমান পাৰে কৰিব। আৰু টাইম পালে আমি আকৌ বহিম। কথা ক'বলৈ বহুত থাকি যায়, আৰু খুলিলে মুখ খুলিতো শেষে নহয়। চ' লগ পাই থাকিম। ধন্যবাদ। বহুত বহুত ভাল লাগিল, ধন্যবাদ। বহুত বহুত ধন্যবাদ। আৰু আপোনালোকে চাই থাকক ভইচ এণ্ড ফেচ। আমি আৰু পিছলৈ এনেকুৱা ধৰণৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আগবঢ়াম আৰু ভাল ভাল অতিথি আপোনালোকৰ ওচৰলৈকে আনিম। পুনৰ নমস্কাৰ।